This program is brought to you by GNRC Hospitals. Quality, value, trust. নমস্কাৰ মেজ মেলৰ মজিয়ালে জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজি এজন বিশেষ ব্যক্তিক আমি মেজ মেলৰ মজিয়ালে নিমন্ত্ৰণ কৰিছো নিৰ্বাচন আহিলেই যেনেকৈ বিভিন্ন চেহেৰাৰ ৰাজনীতিকৰ চেহেৰাবোৰ মনত পৰে তেনেকৈ নিৰ্বাচন আহিলেই অসমৰ মানুহৰ এই মানুহজনলৈ মনত পৰে আজি 1.5-2 বছৰ হ'ল এই মানুহজনক আপুনি টেলিভিছনৰ পৰ্দাত দেখা নাই প্ৰতিটো নিৰ্বাচনতে অথবা অসমীয়া বা অসমবাসীৰ যিকোনো সংকটৰ সন্ধিক্ষণত যিজন মানুহ সদায় সৰব সেই মানুহজনক আজি 1.5-2 বছৰে আমি মিছ কৰিছোঁ তেওঁ বহুদিন লিখা নাই অথবা টেলিভিছনত সৰব হৈ উঠা নাই টেলিভিছনত দৰ্শকৰ হৃদয় স্পৰ্শ কৰি যাব পৰাকৈ কথাবোৰ যিজনে কৈছিলে সেইজন নতুনকৈ পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই আপোনালোকৰ চিৰপৰিচিত হাইদৰ হুছেইন ডাঙৰীয়া নমস্কাৰ নমস্কাৰ আপোনাৰ এটা সাক্ষাৎকাৰ ল'ম বুলি আজি বহু দিনৰ পৰা ভাবি আছিলোঁ কিন্তু বিভিন্ন কাৰণত সেইবোৰ হৈ উঠা নাছিল আৰু যেতিয়া নিৰ্বাচন আহিল লগে লগে মই দেখিলোঁ যে এই সুবৰ্ণ সময় য'ত আপোনাৰ বক্তব্য শুনিবলৈ আমাৰ দৰ্শক অতি আগ্ৰহী হৈ আছে এতিয়া আমি যেতিয়া টক শ্ব' পাতোঁ তেতিয়া খুব পেছাদাৰী ৰূপত ৰাজনৈতিক দলবিলাকে তেওঁলোকৰ প্ৰতিনিধি পঠায় আজিকালি ৰাজনৈতিক দলবিলাকৰ প্ৰতিনিধিবিলাকৰ প্ৰশিক্ষণ হয় কি ধৰণে কথা ক'ব লাগে ৰাতিপুৱা জুম মিটিং হয় আৰু ৰাতিপুৱা জুম মিটিঙতে কৈ দিয়ে এইটো ইছ্যুত আমাৰ বক্তব্য এনেকুৱা ধৰণৰ হ'ব এই ধৰণে তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় কিন্তু আপুনি যেতিয়া টেলিভিছনত যেতিয়া বেচৰকাৰী টেলিভিছনত আৰম্ভ কৰিছিল তেতিয়া এইবোৰ প্ৰশিক্ষণৰ কথা নাছিল যিকোনো এজন মানুহ আহি যায় আৰু খুব তীক্ষ্ণ বিতৰ্ক হয় হুছেইন ডাঙৰীয়া 2026ৰ নিৰ্বাচন সমীপত আৰু নিৰ্বাচন মানেই হাইদৰ হুছেইনে কি হিচাপ কৰিছে এইটো মানুহে জানিব বিচাৰিব আপুনি কি ধৰণে দেখিছে নিৰ্বাচনৰ চেহেৰাটো নহয় মই এইটো শাৰীৰিকভাৱে কিছুদিনৰ পৰা অসুস্থ হয় তথাপিতো মই খা খবৰ নৰখা নহয় কিন্তু সাম্প্ৰতিক সময়ৰ ৰাজনীতিটো আপুনি আমি এইটো আৰম্ভ কৰিছিলোঁ এটা সময়ত আপোনাৰ টিভি ওলোৱাৰ সময়ত আমি কেইজনমান মুষ্টেমীয় 3-4জন মানুহে খুব সক্ৰিয়ভাৱে আমি টিভিৰ পৰ্দাত ওলাইছিলোঁ তে সেই সময়ৰ ৰাজনীতি যিটো আছিলে মুক্ত অৱস্থান আছিলে গতিকে সেই সময়তকৈ এতিয়া সময়ৰ পৰিৱৰ্তন হৈছে এইবাৰে চাওক আপোনাৰ দেখাততো কংগ্ৰেছৰে খুব বেয়া আছিল বুলি চবে ভাবিছিলোঁ যে মানুহে নোলাব কিন্তু এতিয়া দেখিছোঁ যে যদিও কোৱা হৈছে যে 750ৰ ভিতৰত প্ৰায় 600 আপোনাৰ সংখ্যালঘু সমষ্টিসমূহৰ প্ৰাৰ্থী কিন্তু বাকী সমষ্টিটোতো আপোনাৰ 150 প্ৰাৰ্থী হৈছে তাৰমানে প্ৰতিটো সমষ্টিত 5জন 6জন 7জন তাৰমানে ৰাজনীতিটো এনেকুৱা হৈছে যে ক্ষমতা সৰ্বোচ্চতাটো খুব ব্যাপক হৈছে আৰু বিস্তৃত হৈছে আগত এনেকুৱা উদাহৰণ আছিলে এতিয়া আপুনি চাওক 72 চনত শৰৎ গোস্বামী কমলপুৰৰ পৰা MLA হৈছিল শৰৎ গোস্বামী সন্দিকৈ ছোৱালী কলেজৰ অধ্যাপক আছিল তেখেতে পিছৰবাৰো MLA হ'লে 72 নহয় 67 হৈছিল 72ত যদি তেখেতে চবে কৈছিল যে আপুনি ইলেকশ্যন খেলক তেখেতে ক'লে যে গ্ৰীণ চৌধুৰী হ'ল সেইবাৰ তেখেতে ক'লে মই নহওঁ দিয়া মই হেণ্ডিকলৈ ঘূৰি যাওঁ মই আৰু MLA হ'ব নোখোজো তে নৈ বোলে তেওঁ আকৌ সন্দিকলৈ আহিল তাৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ ট্ৰেজাৰাৰ হৈ গুচি গ'ল তেনেকুৱাকৈ আপোনাৰ অবলা গোস্বামী পলাশবাৰীত তেখেত আৰবি হাইস্কুলৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল আছিলে তেখেতো MLA হৈছিলে 67ত তে হওঁতে তেখেতেও ক'লে যে মোৰ হ'ল আৰু 5 বছৰ MLA হ'লো নহয় গতিকে মোক এবাৰ নালাগে দিয়া আৰু গতিকে তেখেতেও ইচ্ছা নকৰিলে এতিয়া এনেকুৱা প্ৰাৰ্থীয়ে নাই আপোনাৰ এতিয়া এবাৰ MLA হ'লে তেওঁ চিৰদিন MLA হ'ব খোজে আৰু MLA হ'বৰ কাৰণে ধন বিধ গোটাই মিলি আৰু এনেকুৱাও পাইছিলোঁ ধৰক এতিয়া ফুল বৰা এটা আপুনি লখিমপুৰৰ এটা গছৰ তলত এটা চৰকাৰী মাটিত
টিঙৰ চালি কৰি তাতে MLA হৈছিল আৰু তেওঁই বোধহয় একমাত্ৰ MLA নেকি ৭২ত তেওঁ ছিকিউৰিটি ফৰফিট হোৱাৰ পিছত আমানতৰ ধন বাজেয়াপ্ত হৈছিল কিন্তু নিৰ্বাচনত জিকিছিল ভোট বিভাজনত তেওঁ সৰ্বাধিক ভোট পালে আচ্ছা আচ্ছা কিন্তু ভোটৰ সংখ্যাত তেওঁ আমানতৰ হেৰিটো ৰাখিব নোৱাৰিলে কিন্তু জিকিল তেওঁ জিকিল আচ্ছা জিকিলে খোলা বৰা CPR আছিলে গতিকে তেখেতো মানে সেই মানুহবিলাকো আপোনাৰ MLA হৈছিল তেওঁলোকৰ MLA-টো পেচা নাছিলে তেওঁলোকৰ MLA-টো আছিল সেৱা গতিকে এতিয়াতো সেৱা নহয় সেৱাটো গৌণ অভিনয়টো বেলেগ কথা গতিকে এতিয়া ৰাজনীতিটো সেইকাৰণে এটা অবিশ্বাসৰ ৰাজনীতি কিছু পৰিমাণে হ'লেও অবিশ্বাসৰ ৰাজনীতিৰ কথাটো যেতিয়া আপুনি আনিছে অবিশ্বাসৰ মানে মানুহৰ মাজত বিভাজন আছিল অথবা বিভেদ নীতি মই অস্বীকাৰ নকৰোঁ স্বাধীনতাৰ পিছৰে পৰা বিভেদ নীতি সমাজত আছে আৰু মানুহৰ মাজত বিভাজনো আছে কিন্তু ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত বিভাজন এই কথাটো একেবাৰে আমাৰ কাৰণে নতুন কথা এতিয়া হুছেইন ডাঙৰীয়া শেহতীয়াকৈ আপুনি কেইবাটাও নিৰ্বাচন লক্ষ্য কৰিছে যে একাংশ লোকক এটা নিৰ্দিষ্ট ভাৱে চিনাক্ত কৰা হৈছে যে এই গোটটো আমাৰ শত্ৰু এতিয়া এই ধৰণে কৰি কৰি আহি আজিৰ দিনটোত মিয়া শব্দটো এটা অফিচিয়েল টাৰ্ম হৈ গ'ল আগতে মিয়াটো আনঅফিচিয়েলি ব্যৱহাৰ হৈছিল আৰু মিয়া বুলি কওঁতে হয় কেতিয়াবা ধেমালিৰ সুৰতো কৈছিলে ঐ মিয়া কি খবৰ অৰ্থাৎ মিয়াটো আচলতে মুছলমানবিলাকে আমাৰ খিলঞ্জীয়া মুছলমানৰ মাজত প্ৰচলিত নাছিল কিন্তু সামগ্ৰিকভাৱে অসমৰ বাহিৰত হয় মিয়াটো সন্মানজনক অৰ্থত ব্যৱহাৰ হৈছিলে এতিয়া মিয়া বুলি কওঁতে আচলতে মিয়া বস্তুটো কিনো সেই সম্পৰ্কে কিন্তু কোনো স্পষ্ট নহয় আমি মানে স্পষ্ট হয় ভিতৰত কিন্তু বাহিৰত আপোনাৰ কোনো স্পষ্টতা প্ৰদৰ্শন নকৰোঁ মিয়া কোনবিলাক আমি এটা কাক আইডেণ্টিফাই কৰোঁ মিয়া বুলি কওঁতে চাওক এতিয়া আমি পূৰ্ববংগীয় বা পাকিস্তানী মূলৰ সাধাৰণভাৱে ভবা হয় কিন্তু কথাটো হ'ল এনেকুৱা যে অসমৰ পৰিস্থিতিত এই মিয়াৰ আমদানিটো কেতিয়া হ'ল আপুনি চাওক এতিয়া বৰপেটাৰ আটোৱাৰ ৰহমান ধৰক আটোৱাৰ ৰহমান বুলি বৰপেটাত আপোনাৰ জুনিয়ৰ MLA আছিলে তেওঁ অসম বিধানসভাৰ ডেপুটি স্পীকাৰ আছিল মহিকান্ত দাস যেতিয়া স্পীকাৰ থাকে মহেন্দ্ৰ চৌধুৰীৰ দিনত এগ্ৰিকালচাৰ মন্ত্ৰী আছিল জুনিয়ৰ পিছত MLA আছিলে তেওঁ 1937ত অসমীয়া আৰু পাৰ্চিয়ানত লেটাৰ লৈ বৰপেটা গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছিল আচ্ছা তেওঁৰ প্ৰধান শিক্ষক আছিলে অম্বিকাগিৰি ৰায় চৌধুৰীৰ ককায়েক তেতিয়া বৰপেটা গভৰ্ণমেণ্ট হাইস্কুলৰ প্ৰিন্সিপাল আছিলে সেই মানুহজনে ক'তো তেওঁৰ লগত বহুত মিটিং কৰিছিলোঁ মই তেওঁ আপোনাৰ যদি পূৰ্ববংগীয় মূলৰ মুছলমান তেওঁলোকৰ পৰিয়ালটো আচলতে 1905 চন মানত আহিছিল 1905ত আহিলে সেইফালৰ পৰাতো আপোনাৰ অবিভক্ত ভাৰতবৰ্ষৰ এটা ফালৰ পৰা ডক্টৰ মনমোহন সিঙো আহিছিল অবিভক্ত পাঞ্জাবৰ পৰা এল কে আদৱানী সিন্ধৰ পৰা জ্যোতি বসু আহিছিলে পূৰ্ববংগৰ পৰা গতিকে তেতিয়া সেই মানুহবিলাক যেতিয়া আমাৰ দেশত ভাৰতীয় বুলি স্বীকৃত হ'ল এই আটোৱাৰ ৰহমানটো আজি মিয়া হ'ল গতিকে আটোৱাৰ ৰহমানৰ পৰিয়ালটো আচলতে সেই অৰ্থত মিয়া হ'ব নালাগে কাৰণ তেওঁ আহিছিল আপোনাৰ হয়তো 1905 চনত পৰৱৰ্তী কালত যিবোৰ মানুহ আহিলে আৰু এটা কথা যে 1905 চনত যেতিয়া বংগ বিভাজন হ'ল বংগ বংগ যেতিয়া বিভাজন হ'ল তেতিয়াহ'লে আমাক অসমখনো আপোনাৰ হেৰিয়াৰ লগত সোমাল পূৰ্ববংগৰ লগত সোমালে তেতিয়াতো আপোনাৰ অবাধ একেখন হেৰি হ'ল হোৱাৰ পিছত তেতিয়াও বহুত মানুহ আহিলে তাৰ পিছত পৰৱৰ্তী কালত আপোনাৰ চিলেটখনতো আমাৰ লগতে আছিলে কটন কলেজৰ মেক্সিমাম আপোনাৰ ত্ৰৈলোক্য গোস্বামীৰ পৰা আনকি হেৰি আপোনাৰ উমা গোস্বামী মহামণি ৰয়ছম গোস্বামীৰ দেউতাক তেওঁলোকে আপোনাৰ চিলেটৰ সেই মোৰাৰিচান কলেজত পঢ়িছিলে তাতে MC কলেজত পঢ়িছিলে প্ৰফেচাৰ আছিল অধ্যাপক আছিল আৰু তেতিয়া কটন কলেজৰ অধ্যাপকবিলাক এতিয়া যেনেকৈ ডিফুট আমাৰ ইয়াৰ সৰহসংখ্যক শিক্ষিত মানুহে চিলেটত অংশগ্ৰহণ কৰিছিল চিলেটত পঢ়া শুনা কৰিছিল শিক্ষকতা কৰিছিল কৰি পেলাই আপোনাৰ হেৰি তাৰ পৰা ট্ৰেন্সফাৰ হৈ আহে কটনত ভেকেঞ্চি ওলালে তাৰ পৰা ট্ৰেন্সফাৰ হৈ আহে তালৈ যায় বাছত যায় আপোনাৰ ডাউকি হৈ গতিকে সেনেকুৱা এটা পৰিৱেশে তেতিয়াও আপোনাৰ কিছু মানুহ আহিল অহা যোৱা কৰি বিশেষকৈ শ্বিলং টিলঙতো বহুত মানুহ বহিল চিলেটীয়া মানুহ নগাঁৱৰ ফালে সেইকাৰণে নগাঁৱলৈ চিলেটীয়া আহিল মেক্সিমাম আৰু নগাঁৱৰ এইডোখৰ মমিচিঙৰ পৰা মানুহ আহিল আৰু এই মানুহবিলাকৰ
নামনিৰ মুছলমানৰ কেৰেক্টাৰটো অলপ বেলেগ আৰু আনহাতে আমাৰ অসম চুক্তিৰ আধাৰত সুপ্ৰিম কোৰ্টৰ পৰা বা ভাৰত চৰকাৰেও আমাক 71 এটা হেৰি কৰি দিছে ভিত্তিবৰ্ষ কৰি দিছে গতিকে 71ৰ আগৰ মানুহখিনি আপোনাৰ বিদেশী হ'ব নে স্বদেশী হ'ব সেইটো কথাও এতিয়া যদিও NRC মতে হেৰি মতে NRC মতেও হ'ল আৰু NRCটো চিনাক্তকৰণ হ'ল সেইবোৰ মানুহক আপুনি বহিষ্কাৰ নকৰিলে এতিয়া আমি ক'লোঁ যে 2024লৈ মানে অনাদি কাললৈ হিন্দু মানুহখিনি থাকিব পাৰিব এই হিন্দু মানুহ আৰু মুছলমান থকাটো আজিৰ কথা নহয় আচলতে দেশ বিভাজনৰ পিছৰ পৰা চলি আছে আপুনিও জানে আমিও জানো যে দেশ বিভাজনৰ পৰৱৰ্তী কালতো ইমিগ্ৰেণ্টসকলক কোৱা হৈছিলে অনুপ্ৰৱেশকাৰী মানে তেওঁলোকক চিনাক্তকৰণ আৰু বহিষ্কৰণৰ পদ্ধতি এটা চলি আছিল হয় ট্ৰিবুনেলবিলাক বিমলা প্ৰসাদ চলিহাৰ দিনলৈকে 65 মানলৈকে ট্ৰিবুনেলবোৰ আছিলেই ট্ৰিবুনেলবিলাকত কেছ নোহোৱাৰ পিছতহে ট্ৰিবুনেলবোৰ উঠি গ'ল গতিকে বিমলা চলিহাৰ দিনলৈকে ট্ৰাইব্যুনেলবোৰ আছিল ট্ৰিবুনেলবিলাকত আপোনাৰ বিশেষকৈ PIP এক্টখন আছিল নহয় PIP আইনখন আছিলে গতিকে অনুপ্ৰৱেশকাৰী আৰু হিন্দুক কোৱা হৈছিল আপোনাৰ শৰণাৰ্থী বুলি তেখেতসকলৰ কাৰণে আপোনাৰ কেম্প আছিলে হয় যেনে ধৰক কালাপাহাৰত এটা আছিল ৰিফিউজি কেম্প পাণ্ডুত আছিলে বকুত আছিলে এইবিলাক ৰিফিউজি কেম্প আৰু তাৰ হোমেন বৰগোহাঁই ডাঙৰীয়াই যেতিয়া চিভিল ছাৰ্ভেণ্ট আছিলে তেখেতে সেই কেম্পৰ সম্ভৱ ছেটেলমেণ্ট অফিচাৰ আছিলে পাণ্ডুত তেওঁ হোটেলত থাকি পেলাই কাম কৰিছিলে নহয় আছিল তাৰপিছত আকৌ এভিকশ্যন কৰিবলৈ ধুবুৰীলৈ গৈছিলে হয় ধুবুৰীত 6 গাঁৱত এভিকশ্যন কৰিলে ইছমাইল শেখৰ সন্ধানত গল্পটো লিখিছিল তেতিয়া এভিক্টেড মানুহ এজন ৰিক্সা চলাই আহিছিলে তেওঁ পলাইছিল হোমেন দা পিছে পিছে গৈছিল গতিকে কালি দেখা যায় যে আনকি হিন্দুৰ ক্ষেত্ৰত আপোনাৰ অনুপ্ৰৱেশকাৰীসকলৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে এটা সুবিধা দিছিল তেতিয়া এডভাৰটাইজমেণ্টবিলাকত লেখা থাকে 2% ৰিজাৰ্ভ ফৰ ডিছপ্লেচ পাৰ্চন ফ্ৰম ইষ্ট পাকিস্তানৰ পৰা স্থানান্তৰিত হোৱা ভগনীয়াৰ কাৰণে 2% চাকৰিত ৰিজাৰ্ভেশ্যন আছিল তাৰমানে এটা ধাৰা আছিলেই তেতিয়ালৈ তাৰ পৰৱৰ্তী কালত 71 আহিল বাংলাদেশ হ'ল বাংলাদেশ হোৱাৰ পিছত আপুনি ভাল পাওক বেয়া পাওক বা ৰাজনৈতিক ইমপ্লিকেশ্যন যিয়েই নহওক লাগিলে বাংলাদেশটো ভাৰতবৰ্ষই কৰিলে ইন্দিৰা গান্ধীৰ জামানাত গতিকে ভাৰতবৰ্ষ যেতিয়া হ'ল ভাৰতবৰ্ষ হোৱাৰ পিছত দৃষ্টিভংগী অলপ সলনি হ'ল বিভিন্ন কাৰণত আপোনাৰ এইটো হ'ল তাৰোপৰি আমাৰো কিছু এলাৰ্জি আছে মই বহুদিন কৈছিলোঁ আপোনাৰ এওঁলোকক যে আজি ডিমাচাবিলাকৰ বা কাৰ্বিবিলাকৰ আমাৰ পাহাৰৰ জিলাকেইখনৰ লগত আমাৰ যোগসূত্ৰৰ শিথিলতাৰ গুৰিতে মই ভাবোঁ যে আমাৰ যদি অন্ততঃ 100মান বা 200মান ডিমাচা মানুহ যদি আপোনাৰ ধুবুৰী গোৱালপাৰা বা কামৰূপত বিভিন্ন ঠাইত চাকৰি বাকৰি পালেহেঁতেন তেতিয়া হয়তো সমাজখন বুজি পালেহেঁতেন তেতিয়া বুজি পালে হয় যোগসূত্ৰ ভাল হ'লহেঁতেন বিয়া বাৰু এছিমিলেট হ'লহেঁতেন ছ'চাইটিখন আমি সেইবিলাকত গুৰুত্ব নিদিলোঁ গুৰুত্ব নিদিয়াৰ ফলত তেওঁলোকে একাকীত্ব নাহিলে সেইকাৰণে এতিয়া মিয়া বুলি কওঁতে এই কথাটো এতিয়া জাতিৰ সংকটৰ সময়ত সংকটে বুলি মই কওঁ এইকাৰণে সংকট বুলি কওঁ আপুনিতো জানেই ভালকৈ যে যোৱা চেঞ্চাছত যোৱা মানে চেঞ্চাছটো হোৱাই নাই বহুত আগৰ চেঞ্চাছটোত আপোনাৰ দেখা গ'ল যে ধুবুৰী গোৱালপাৰাত অসমীয়া ভাষীৰ সংখ্যা বিশেষ নকমিল কিন্তু বৰপেটাত কমিল বৰপেটাত কমাৰ অৰ্থ হ'ল যে এচাম মানুহে আপোনাৰ মিয়াৰ প্ৰবক্তা হ'ল মিয়া ভাষা এটাৰ কথা ক'লে এতিয়া ভাষা বুলি কওঁতে আমাৰতো ভাষা আছেই ধৰক এতিয়া আপুনি যোৰহাটৰ মানুহ ধৰক যোৰহাটৰ মানুহ এজনে যিটো ভাষা কয় বা শিৱসাগৰৰ মানুহজনে যিটো ভাষা কয় মাজুলীৰ মানুহজনে সেইটো তেওঁৰ কথিত ভাষাটো অলপ বেলেগ সামান্য বেলেগ বৰপেটাটোতো সাংঘাতিক বেলেগ একেবাৰে বেলেগ নলবাৰীটো সাংঘাতিক বেলেগ ঘৰুৱা ভাষাটো গতিকে এনেকুৱা পৃথিৱীত চবতে আছে তেনেকুৱা আনকি বঙালীটো আনন্দবাজাৰৰ এডিটৰিয়েলটো আৰু হেৰিয়াৰ এডিটৰিয়েলটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে সেইকাৰণে ধৰক আমি সেই কথা বতৰাবিলাক অলপ ইগন'ৰ কৰি চলিলোঁ এতিয়া বৰপেটাত হ'ল কি আপোনাৰ মিয়া ভাষাৰ কিছুদিন চৰ্চাও চলিল তেওঁলোকে মিয়া কিবা কৰিলে এইটোতো তেওঁলোকৰ দোষ হয়তো এক কথাত ক'ব গ'লে এই আতৰুৱাৰ ৰহমান যিটো ক'ল ইলিমুদ্দিন দেৱান বুলি এটা মানুহ আছিলে অসম সাহিত্য সভাৰ উপসভাপতি হৈছিল তেওঁ আপোনাৰ আজান বুলি এখন পেপাৰ উলিয়াইছিল বৰপেটাৰ পৰা তেওঁৰ আছিলে ইলিমুদ্দিন দেৱানটো খুব প্ৰ অসমীয়া আছিল সাংঘাতিক
তাকতো মিয়াইও ভোট নিদিয়ে, এবাৰ ইলেকশ্যন খেলিলে 500 ভোট পালে। 500 ভোট পাওঁতে মই সুধিলোঁ যে তাক ভোট নিদিলে কিয় 500 ভোট পালে মাত্ৰ? কৈছে নহয়, সি বৰ বেছি অসমীয়া, তাৰমানে সাহিত্য সভা কৰে, সাহিত্য সভাৰ অফিচত বহি থাকে, সেইটো এটা আছে। আৰু এই বস্তুটো হ'ল কি, যাৰ ফলত বৰপেটাত আপোনাৰ অসমীয়া সংখ্যা কমিল, বঙালীৰ সংখ্যা বাঢ়িল। কিছুমানে বঙালী বুলি ক'লে চেঞ্চাছত, কিছুমানে আপোনাৰ মিয়া বুলি ক'লে। বোধে চেঞ্চাছত কথিত মাতৃভাষাটো বাংলা বুলি লিখি দিলে। তোমাদের মাতৃভাষা কি? আগত শৰৎ সিংহতে আপোনাৰ শৰৎ সিংহ বুলি নহয়, এখন বিৰাট কমিটি কৰিছিল ধুবুৰীত, আমাৰ বৰুৱা RCPI কৰিছিল, বৰুৱাহঁতৰ মেম্বাৰ আছিলে। খনিন বৰুৱাৰ বৰ ইনিচিয়েটিভ আছিল তেতিয়া, খনিন বৰুৱা DC আছিলে ধুবুৰীৰ, মানে 49ত তেওঁ বৰপেটাত SDO আছিল, তাৰ পৰা DC হৈ গ'ল ধুবুৰীত। খনিন বৰুৱাৰ দিনতে তেওঁলোকে আৰু দিয়াই আছিলে আপোনাৰ নগাঁৱৰ কি তেখেত দিয়াই আছিলে, তেওঁলোকে গাঁৱে গাঁৱে অসমীয়া স্কুল পাতি ফুৰিছে, স্কুলবোৰ পাতি ফুৰিছে। চেঞ্চাছতো আপোনাৰ হেৰি সোধে, চেঞ্চাছত সোধে যে তোমাৰ মাতৃভাষা কি? আমাদের মাতৃভাষা অসমীয়া, মানে বঙালীতে কয় মোৰ মাতৃভাষা অসমীয়া। তাকে লৈ পেলাই আপোনাৰ চেয়াৰমেনে প্ৰশ্ন কৰিছিল যে এইটো বঙালীত কৈছে দেখোন। বঙালীবিলাকে কৈছিলে এইটো বঙালী ভাষাত কৈছে অসমীয়া বুলি পেলাই, কৈছে না এটা আমাদের কোৱা ভাষা। তেতিয়া শৰৎ সিংহতে আপোনাৰ নৰ্থ বেংগলত গৈ ৰাজবংশী মানুহবিলাকৰ তাতে গৈ পেলাই আপোনাৰ তেওঁলোকে ডিফাৰেঞ্চিয়েট কৰিছিল যে আমাৰ এইটো ৰাজবংশীৰ পৰা অহা গোৱালপৰীয়া ভাষা, এইটো গোৱালপৰীয়া ভাষাৰ শব্দ, এইবোৰ কৰিছিল তেতিয়া সেই মানুহবিলাক। গতিকে তেতিয়া তাৰপিছতো কিন্তু ধুবুৰীৰ গোৱালপাৰাত নকমিল মানুহ, মানে অসমীয়া ভাষী নকমিল, অসমীয়া ভাষী নকমিল, কিন্তু বৰপেটাত কমিল। এতিয়া ডক্টৰ হিমন্ত বিশ্ব এই যে চেঞ্চাছ হ'ব এইবাৰ আশংকাটো হৈছে যদি মিয়া এই বস্তুটো যদি বৰ তীব্ৰতাৰ হয়, তেতিয়াহ'লে এটা সময়ত এনেকুৱা হ'ব পাৰে যে এটা সুনিৰ্দিষ্ট অঞ্চলত কালি ধৰক কালি ইয়াত ষড়যন্ত্ৰ আছে, এইবিলাক তেওঁলোকক কৈও লাভ নাই, আপোনাৰ তাত প্ৰভোগ কৰা মানুহ আছে, শক্তি আছে। কংগ্ৰেছৰ ভিতৰতে এনেকুৱা মানুহ আছে যে কি মানে প্ৰভোগ কৰা মানুহ আছিল, আমি জানো, নাম উল্লেখ নকৰোঁ। গতিকে কালি দেখা যায় যে সেনেকুৱা এটা পৰিস্থিতিত কালি হয়তো অসমীয়া ভাষী কম হ'ব। অসমীয়া ভাষী যদি কিবা কাৰণত অহা চেঞ্চাছত কমি যায়, তেতিয়া আপুনি চাব অন্যান্য মানুহে তেতিয়া ক'ব কি জানে, মানে ভাষাটো এনেকুৱা বস্তু, ভাষা আৰু ধৰ্মটো এনেকুৱা বস্তু যে কালি দেখিব যে আমরা সবাই অমুক বুলি এটা আইডেণ্টিটি হ'ব পাৰে, মানে পৰিচয় হ'ব পাৰে, তেনেকুৱা এটা পৰিস্থিতি, বাস্তৱ পৰিস্থিতি বিদ্যমান, সেইটো হ'ব পাৰে। সেইকাৰণে আমি কথাবোৰ ভাবোঁতে আমাৰ জাতিটোৰ ভৱিষ্যতৰ কথা ভাবি আমি কিছু কথা আইনগতভাৱে সাংবিধানিকভাৱে আইনগতভাৱে প্ৰচলিত হেৰি, কালি যদি এখন হিন্দু ৰাষ্ট্ৰ হয় বেলেগ কথা, কালি যদি সংবিধান সংশোধন কৰি এখন যদি হিন্দু ৰাষ্ট্ৰ ঘোষিত হয়, তেতিয়াহ'লে মই এখন হিন্দু ৰাষ্ট্ৰৰ নাগৰিক হিচাপে ময়ো মোৰ নিজৰ সীমাবদ্ধতা বুজি মই নিজৰ পৰিস্থিতি সেনেকৈ থাকিম, এনেকুৱা হ'ব পাৰে। মইতো আৰু অকলে একো কৰিব নোৱাৰোঁ। প্ৰিয় দৰ্শক, হাইদুৰ হুছেইন এটা খুব গুৰুত্বপূৰ্ণ অধ্যায় লৈ আছে। হাইদুৰ হুছেইন ব্যক্তিগত জীৱনত এজন ধৰ্মনিৰপেক্ষ ব্যক্তি, সামাজিক জীৱনতো তেওঁ উদাৰ আৰু ধৰ্মনিৰপেক্ষ ব্যক্তি। হাইদুৰ হুছেইনে নিজে বিয়া পাতিছে এগৰাকী হিন্দু স্বামীহাৰা বিধৱাক, নিজৰ ল'ৰালৈ বিয়া পাতিছে জনজাতীয় ছোৱালী, নিজৰ ছোৱালীক বিয়া দিছে ব্ৰাহ্মণ অধ্যাপকলৈ। গতিকে হাইদুৰ হুছেইনৰ ঘৰুৱাভাৱে হাইদুৰ হুছেইন একেবাৰে এজন ধৰ্মনিৰপেক্ষ 100% ষোল্ল অনাই ছেকুলাৰ ব্যক্তি। সামাজিক জীৱনত নতুনকৈ পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই, হাইদুৰ হুছেইন এজন লিবাৰেল ছেকুলাৰ বুলি সকলোৱে জানে। কিন্তু হুছেইন ডাঙৰীয়াই যিখিনি কথা কৈছে যে যিকোনো মুহূৰ্তত কিন্তু অসমীয়া সংখ্যালঘু বা অসমীয়াৰ সংখ্যা কমি যোৱাৰ, অসমীয়া ভাষী মানুহৰ সংখ্যা কমি যোৱাৰ আশংকা প্ৰবল। কেইটামান কথা আছে, মই হুছেইন ডাঙৰীয়া অলপমান সময় লওঁ আপোনাৰ। কেইটামান কথা আছে, যেনে আগতে যেতিয়া দাৰ্জিলিং অট'নমাছ ডিষ্ট্ৰিক্ট নাছিল, তেতিয়া নেপালী ভাষাটো মেজৰ ইণ্ডিয়ান লেংগুৱেজ হিচাপে স্বীকৃত নাছিলে। সুভাষ ঘিচিঙে যেতিয়া এই চুক্তিখন চহী কৰিলে, তেতিয়াৰ পৰা নেপালী ভাষাটো মেজৰ ইণ্ডিয়ান লেংগুৱেজত আহিল। আৰু অসমত থকা নেপালী মানুহৰো একাংশই যেতিয়া চেঞ্চাছৰ তালিকাখনত নেপালী ভাষাটো এটা বিকল্প হিচাপে পালে, তেওঁলোকে আগতে অসমীয়া বুলি লিখিছিলে, তাৰপিছত যেতিয়া নেপালীটো পাই গ'ল তেওঁলোকে নেপালী ভাষী বুলি কোৱা হ'ল।
যেতিয়ালৈকে ছত্তীশগড় আৰু ঝাৰখণ্ড নাছিল তেতিয়ালৈকে এই আমাৰ আদিবাসী ভাষাবিলাকে স্বীকৃতি পোৱা নাছিলে, চিডিউল হোৱা নাছিলে। কিন্তু যেতিয়া ছত্তীশগড় আৰু ঝাৰখণ্ড হৈ গ'ল তেতিয়া আদিবাসী ভাষাবিলাকো চিডিউল ভাষা হ'ল। গতিকে সেই আদিবাসীসকলেও এটা বিকল্প পালে, যাৰ ফলত বিগত চেঞ্চাছত আমাৰ অসমীয়া ভাষীৰ সংখ্যা 48% নামিলে। আৰু 48% মানুহৰ মাজত এই যে আমি কৈ আছোঁ মিয়া, এই মিয়াসকল সোমাই আছে। কাৰণ তেওঁলোকে চেঞ্চাছত অসমীয়া বুলি পৰিচয় দিছে। আৰু হাইদৰ হুছেইন ডাঙৰীয়াই যিটো কৈছে যে বৰপেটাত অসমীয়া ভাষীৰ সংখ্যা কমিলে কাৰণ একাংশ মিয়া মানুহে হয়তো নিজকে বাংলা ভাষী বুলি পৰিচয় দিলে। এই ধৰণৰ ঘটনা কলগছিয়া অঞ্চলত হৈছে বুলি মই শুনিছোঁ, এইটো কথা ৰেকৰ্ডতো আহিছে। গতিকে কোনোবাই বাংলা, এতিয়া ঘটনাটো হ'ল যে এই প্ৰৰোচনাত পৰি কাইলৈ যদি তেওঁলোকে বাংলা ভাষী বুলি পৰিচয় দিয়ে তেনেহ'লে আগন্তুক চেঞ্চাছত অসমীয়া মানুহ সংখ্যালঘু হোৱাৰ আশংকা আছে। মই পৰৱৰ্তী প্ৰশ্ন সোধাৰ আগতে মই এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, আৰু এই প্ৰশ্নটো মই পুনৰ হাইদৰ হুছেইনৰ ওচৰলৈ আহিম। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত আজি উপস্থিত আপোনালোকৰ সকলোৰে পৰিচিত জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন। হুছেইন ডাঙৰীয়া, বিৰতিৰ পূৰ্বে মই কথাখিনি উপস্থাপন কৰিছিলোঁ যে এই কাৰণত যিকোনো মুহূৰ্তত অসমীয়া ভাষী মানুহৰ সংখ্যা হয়তো বহুত কমি যাব পাৰে। এতিয়া কথা হ'ল অসমীয়া সংখ্যালঘু হ'ব বা হিন্দু সংখ্যালঘু হ'ব, এই দুটাই আমাৰ হাতত চিনাৰিঅ'। আমাৰ হাতত দিয়া যিটো সমীকৰণ সেইটো হ'ল যে হিন্দু যিকোনো মুহূৰ্তত সংখ্যালঘু হ'ব পাৰে, আৰু আপুনি মই কৈ আছোঁ যে অসমীয়া যিকোনো মুহূৰ্তত সংখ্যালঘু হ'ব পাৰে। এতিয়া হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত তেখেতে কৈছে 103টা সমষ্টি খিলঞ্জীয়াৰ বাবে চিৰ নিশ্চিত হৈছে। আপুনি কি কয় যে এই ঘটনাবিলাকে, এই পলিটিকেল ইকুৱেশ্যনে আমাক কিমান দূৰ সুৰক্ষিত কৰিব? উপকৃতটো এফালৰ পৰা হৈছে। কথাটো এনেকুৱা যে ধৰক সংখ্যালঘু অধ্যুষিত যিবোৰ সমষ্টি, কিছুমান সমষ্টি এনেকুৱা আছে যে 3 লাখ পৰ্যন্ত ভোট বাঢ়িছে। হয়, 3 লাখলৈকে ভোট বাঢ়িছে। তাত একেবাৰে জাপি দিছে। মানে সংখ্যাগুৰু মানুহৰ 3টা সমষ্টি গৈ সংখ্যালঘুৰ এটা সমষ্টি হৈছে। এইটো আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বা এইবাৰ বিশেষ ডেলিমিটেশ্যনত যিটো হৈছে, ইয়াৰ আগত 78ত যেতিয়া ডেলিমিটেশ্যন হয় তেতিয়াও সেই কথাটো কিছু কংগ্ৰেছেও কৰিছিল 100% কৰিছিলে, কংগ্ৰেছে কৰিছিলে। তথাপিতো সেই সময়ত আপোনাৰ এতিয়াতকৈ ডেমক্ৰেটিক চিন্তা চৰ্চাটো অলপ ব্যাপক আছিল কাৰণে, যেনে ধৰক মোৰ নিজৰ অভিজ্ঞতাৰে কৈছোঁ, হাজো সমষ্টিটো আপোনাৰ 78ত চিডুল কাষ্ট সমষ্টি কৰিছিলে, ৰিজাৰ্ভ চিট কৰিছিলে। ৰেণুকা বৰকটকী আছিল হাজোৰ MLA, জনতা পাৰ্টি নহয়, জনতা নহয়, তেতিয়া ইণ্ডিপেণ্ডেণ্ট, পিছত জনতা পাৰ্টি আহিল। এতিয়া বাইদেউ যেতিয়া থাকে তেতিয়া হঠাৎ যেতিয়া সেইটো ৰিজাৰ্ভ কৰি দিলে, ৰিজাৰ্ভ কৰাৰ পিছত এইফালে গৌৰীশংকৰ ভট্টাচাৰ্যী আছিল বৰভাগ সমষ্টিৰ MLA। বৰভাগটো এটা কম্পেক্ট সমষ্টি আছিলে তেতিয়া। বৰভাগটো উঠি যাব, যে বৰভাগ মৌজাখন আপোনাৰ বৰক্ষেত্ৰীত সোমাই দিব, বৰক্ষেত্ৰীত এটা বৰক্ষেত্ৰী বুলি সমষ্টি কৰিব। মনুল হক চৌধুৰীয়ে সেই ডেলিমিটেশ্যনত তেওঁ মেম্বাৰ আছিলে। মনুল হক চৌধুৰী তেওঁৰ জিনিয়ৰ প্ৰয়াত শৌকত আলীৰ কাৰণে এটা মুছলিম ৰিজাৰ্ভ চিট কৰিলে। কৰোঁতে ৰেণুকা বৰকটকী আহি আমাকো ধৰিলে যে তুমি বৰভাগৰ মানুহ, গতিকে দিল্লী যাব লাগে বোলে। কেলে বোলে মোৰ কাপুৰ বুলি এজন বন্ধু আছে ডেলিমিটেশ্যনত, কাপুৰক ধৰিব লাগে আৰু তাত এটা ডেপুটেশ্যন দিব লাগে। এইটো হাজোটো চিডিউল মানে কাষ্টৰ কাৰণে ৰিজাৰ্ভেশ্যনটো উঠাই ল'ব লাগে। উঠালে বকো হ'ল, হাজোটো উঠি গ'ল। যাতে ৰেণুকা বাইদেউ থাকিল, বৰভাগটো থাকিল, গৌৰীশংকৰেও আমাক কিন্তু বকোটো ৰিজাৰ্ভ কৰি দিলে। গতিকে তেতিয়াও আপোনাৰ হিচাপবোৰ সেনেকুৱা আছিল। আৰু ভাগ কৰোঁতে ইফালে কৰিলে কি, পিছত কাৰেকশ্যন যেতিয়া হ'ল তেতিয়া বৰক্ষেত্ৰীটোত আপোনাৰ 50-50 কৰি দিলে, মুছলমান 50 কৰি দিয়াৰ অৰ্থটো হ'ল এনেকুৱা যে হিন্দু ভোটটো ভাগ হ'ব, মুছলমানটো ইনটেক্ট থাকিব, গতিকে মুছলমান এটা জিকি যাব। কিন্তু সেই সময়ত আপোনাৰ হিন্দু মুছলমানৰ সেইটো কম আছিল। যেনে ধৰক বৰক্ষেত্ৰীত চান মহম্মদ জিকিলে, চান মহম্মদে ৰমেশ চৌধুৰীক হৰুৱাইছিল, হিন্দু মানুহ, কিন্তু ৰমেশ চৌধুৰী ভোট পালে 10,000, চান মহম্মদে বহুত ভোট পালে। তেতিয়া হিন্দু মুছলমানৰ হেৰিটো কম। চান মহম্মদে বহুত সংখ্যক হিন্দু ভোট পাইছিল, হিন্দু ভোটে বেছি পাইছিল। গতিকে কাৰণ তেওঁ ছেকুলাৰ আছে, মানুহৰ দৃষ্টিভংগীটো সেনেকুৱা আছিল। গতিকে তেতিয়াও হৈছিল কথাটো, কিন্তু এইবাৰ তাতকৈ অকণমান বেছি হ'ল। যেনে ধৰক এতিয়া বৰক্ষেত্ৰীৰ মুছলমান ব্লকটো টিহুত সোমাই দিলে
কিছু বিভিন্ন সমষ্টিত ডিষ্ট্ৰিবিউট কৰি দিলে ডিষ্ট্ৰিবিউট কৰি দিয়াৰ পিছত 50,000লৈ নামিল সেইটো 90,000 আছিল 50 ৰিডিউচ কৰিলে তাৰমানে হিন্দু নিৰ্ভৰ সমষ্টি কৰিলে তেনেকৈ তাৰে অলপ টিহুত জাপি দিলে টিহুত জাপি দিয়াৰ লগে লগে সেইটো হিন্দু প্ৰধান সমষ্টিয়ে হয় তাতে মুছলমান অলপ তাতে সোমায় এইটো বহু সমষ্টিত কৰিলে বজালিত কৰিলে অলপমান মুছলমান ভৰাই দিলে 25,000 মুছলমান ভৰাই দিলে কাৰণ বজালিত 10,000 মান মুছলমান আছিল অলৰেডি আছিল এতিয়া 25 হৈ গ'ল 20,000 হ'ল তাতে গুচি গ'ল অলপ কাটি লৈ গ'ল লখিমপুৰত কৰিলে তেনেকুৱা চবতে গ'ল কৰাৰ পিছত তেওঁলোকে ক'লে যে আমাৰ কাৰণে ৰিজাৰ্ভ হ'ল কিন্তু এইটো চিৰদিনটো নাথাকে ইয়াৰ পিছত আকৌ এটা ডেলিমিটেশ্যন আহিব 20 বছৰ পিছত তেতিয়ালৈ এইখন গভৰ্ণমেণ্ট থাকে নে নাথাকে কাৰণ ৰাজনীতিত আপোনাৰ খুব ভয়ানক যদিও আমি কৈছোঁ 100 বছৰ চলিব কিবা চলিব গোটেই ভাৰতবৰ্ষত 100 বছৰ কাৰণ ইমাৰ্জেঞ্চিৰ সময়ত বা ইমাৰ্জেঞ্চি উঠি যোৱাৰ পিছতো চবে ভাবিছিলে যে সদায় কংগ্ৰেছে থাকিব কংগ্ৰেছে এনেকৈ ভাবিছিল ইংৰাজে ভাবতে সাধাৰণ আপোনাৰ এলাহাবাদ হাইকোৰ্টৰ এটা জাজমেণ্ট ইন্দিৰা গান্ধীৰ বিপক্ষে আৰু ইন্দিৰা গান্ধীৰ বিপক্ষে অভিযোগ কি আছিল অভিযোগ আছিল চৰকাৰী হেলিকপ্টাৰ ব্যৱহাৰ কৰা আৰু চৰকাৰী তেওঁৰ পিএজন কাপুৰ যশপাল কৰিছিল যশপাল কাপুৰে আপোনাৰ ইলেকশ্যনত সহায় কৰিছিল সেইটো এটা মেজৰ আৰু চৰকাৰী তেতিয়ালৈকে ৰিজাইন দিয়া নাছিলে মাইক ব্যৱহাৰ কৰিছিল তাৰে কাৰণে কেছ হ'ল কেতিয়া সেই সিনহা বুলি এলাহাবাদ হাইকোৰ্টৰ জাষ্টিছে আপোনাৰ তেওঁক হেৰি কৰিলে কৰি পেলাই কৰিলে কৰাৰ পিছত আপোনাৰ ইন্দিৰা গান্ধীয়ে ইমাৰ্জেঞ্চি দি পেলাই আইনখন আনিলে যে প্ৰেচিডেণ্ট আৰু প্ৰাইম মিনিষ্টাৰৰ বিপক্ষে কোনো কেছ হ'ব নোৱাৰে ইলেকশ্যন সম্পৰ্কে বিতৰ্ক হ'ব নোৱাৰে তে সেই তাৰপিছতেতো ইন্দিৰা গান্ধী উৰি গ'ল এনেকৈ উৰি গ'ল যে যি উত্তৰ প্ৰদেশে আপোনাৰ কংগ্ৰেছৰ আধাৰ আছিলে সেই উত্তৰ প্ৰদেশে নহয় 7খন হিন্দী বলৰ 7খন ৰাজ্যত 0 আসন পালে ইন্দিৰা গান্ধী নিজেও হাৰিল সঞ্জয় গান্ধী নিজেও হাৰিল আৰু জনতা ইমান উদ্ভণ্ডালি আৰম্ভ কৰিলে আমি ভাবিছিলোঁ যে জনতা চিৰদিনৰ কাৰণে আহিল কিন্তু দেখা গ'ল 2.5 বছৰ পিছত ইন্দিৰা গান্ধী আকৌ 2080ত সঞ্জয় গান্ধীক হাতত ধৰি 351খন আসন লৈ আকৌ ঘূৰি আহিল গতিকে ৰাজনীতিত সেইকাৰণে খুব গেৰাণ্টি নহয় বস্তুটো যে 100 বছৰ চলিব 200 বছৰ চলিব আপুনি পতন হওঁতেও কেতিয়াবা 6 মাহ লাগে সৰু ঘটনা এটা আপুনি ক'বই নোৱাৰে তলে তলে যোগাৰটো হৈ থাকে যেনেকৈ জনতা সৃষ্টি হৈছিল জেলত থকা মানুহখিনিয়ে কৰিছিলে জনতা পাৰ্টি কিনিয়ে আপোনাৰ দল কৰিছিল আৰু সঞ্জয় গান্ধী ইন্দিৰা গান্ধীৰ নিচিনা আপোনাৰ বুদ্ধিমান মহিলা তে ইন্দিৰা গান্ধীকো ইমাৰ্জেঞ্চি শেষ নহওঁতেই তেওঁ টাৰ্মটো শেষ হোৱা নাছিলতো ইমাৰ্জেঞ্চিৰ এক্সটেনশ্যনটো আছিলে কিন্তু তেওঁক এডভাইচ কৰিলে তেওঁৰ এডভাইচাৰবিলাকে যে এইটো প্ৰশস্ত সময় ইলেকশ্যন পাতে গতিকে তেওঁ ইলেকশ্যন পাতি দিলে ইলেকশ্যনৰ ৰিজাল্ট সেই হ'ল গতিকে কালি হয় কি আপোনাৰ সেইকাৰণে ৰাজনীতিত সঠিক সিদ্ধান্ত সদায় চিৰযুগমীয়া এটা সিদ্ধান্তৰে আপুনি চলাব পাৰিব এইবাৰ কি হ'ব বুলি ভাবিছে 2026ত অসমৰ 2026ততো আপুনি 2 মাহ আগলৈ এনেকৈ আছিলে যে মুখ্যমন্ত্ৰীয়ে যিটো কৈছে যে 103খন আসন পাব সুৰক্ষিত নহ'লেও 100 মান আসনে পাই যাব পাৰে এনেকুৱা এটা ভাৱ হৈছিল কিন্তু শেহতীয়াভাৱে যিটো দেখা গ'ল আৰু ভাৰতবৰ্ষৰ ৰাজনীতি বহু সময়ত পৰিস্থিতি নিৰ্ভৰ পৰিস্থিতিয়ে তাৰ সময়ে আপোনাৰ তাৰ হেৰিটো গতিটো নিৰ্ধাৰণ কৰে আপোনাৰ আগতো কৰি আহিছে তেনেকৈ গতিকে সেইকাৰণে মই ভাবোঁ যে মানুহৰ আপুনি গোটেই ঠাউকতে কোৱা টান কিন্তু নহয় তাতকৈ কালি চৰকাৰ গঠন কৰে নে নকৰে আজিৰ তাৰিখত আপুনি কৈ দিব নোৱাৰে সেইটো বেলেগ কথা কিন্তু ধৰি লওক যে আমি ধৰি লৈছোঁ যে বিজেপি শাসনত আহিব কংগ্ৰেছ আপোনাৰ ভবাতকৈ ভাল আসনেৰে ভবাতকৈ মানে আমি ভাবিছিলোঁ যে 20খনো পাব পাৰে 15খনো পাব পাৰে কিন্তু মই দেখিছোঁ যে কংগ্ৰেছক আপোনাৰ বৰ্তমান পৰ্যায়লৈকে অহাৰ ক্ষেত্ৰত কংগ্ৰেছ যিমান সফল বিজেপিয়ে তাতকৈ বেছি সহায় কৰা যেন এটা অনুমান হৈছে সেইটোৰ কাৰণে কিবা কাৰণত যদি আপোনাৰ কংগ্ৰেছে ভবাতকৈ বেছি আসন পায় আৰু সেই বেছি পোৱা আসন বেছি পোৱাৰ সম্ভাৱনাটোৱে যদি গতি লাভ কৰে তেতিয়া আপোনাৰ হয়তো তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ পৰ্যায়লৈকে আহিব পাৰে এই যে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ এই যিটো নেৰেটিভ এই নেৰেটিভটো মানুহে কেনেকৈ লৈছে বুলি ভাবে আপুনি সেইটো বৰ প্ৰথমৰ ফালে মানুহে বৰ সংশয়পূৰ্ণ হেৰিভাৱে লৈছিল শেহতীয়াভাৱে আকৌ চৰকাৰে সেইটো লঘু কৰি আনিছে শেহতীয়াভাৱে মুখ্যমন্ত্ৰীও কৈছে যে এইটো অকল গৌৰৱেই নহয় এইটো ভাৰতবৰ্ষৰ বিপক্ষে আমেৰিকা
ইংলেণ্ড ইত্যাদি হেৰি এটাৰ ডাঙৰ নেক্সাছ এটা ৰাষ্ট্ৰৰ বিৰুদ্ধে এটা গভীৰ ষড়যন্ত্ৰ আৰু সেইকাৰণে এতিয়া এওঁলোকে কৈছে যে গৌৰৱ গগৈৰ পাকিস্তান লিংকটো প্ৰচাৰহে কৰিব কিন্তু আইনগত ব্যৱস্থা বুলি কওঁতে গৌৰৱ গগৈ হয় এম পি হ'লেও আপোনাৰ এই সাংবিধানিক মুৰব্বী এজনে চিফ মিনিষ্টাৰে যেতিয়া ক'ব যে তেওঁ পাকিস্তানৰ লিংক আছে তেওঁ ভাৰত বিদ্বেষী তেওঁ ভাৰতৰ শত্ৰু তেনেকুৱা বুলি কোৱাৰ পিছত আচলতে তেওঁক কালি ভাৰত চৰকাৰে বা গৃহমন্ত্ৰীয়ে বা প্ৰধানমন্ত্ৰীয়েও একশ্যন এটা হ'ব লাগিছিল আচলতে একশ্যন একো নাই শেহতীয়াকৈ কোৱা গৈছে যে এইটো গৌৰৱেই নহয় এতিয়া আজি নে ক'ৰবাত পালোঁ ফেচবুক নে ক'ৰবাত তাত কৈছে যে ভাৱমূৰ্তি বহুত কমিব কিন্তু তেওঁৰ একো নহয় আৰু কৈছে এইটো 1%হে তদন্ত হৈছে কাৰণ আমি ইণ্টাৰপলৰ পৰা একো পোৱা নাই হেৰিৰ পৰা একো পোৱা নাই এতিয়া দেখা গ'ল যে এইটো ৰাইজে অলপ সাময়িকভাৱে ল'ব কিন্তু যিবোৰ মানুহে বিকল্পৰ কথা ভাবিছে সেই বিকল্পৰ কথা ভবা মানুহবিলাকো আপোনাৰ দানমে তললৈ তেওঁলোকে আৰু বেছি তীব্ৰ আক্ৰমণাত্মক মানে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তই থাকি যাব সেই সিদ্ধান্তই তেওঁলোকৰ থাকি যাব কাৰণ এইকাৰণে থাকিব যে গৌৰৱ গগৈ বিকল্প হয় নহয় বেলেগ কথা কিন্তু বৰ্তমান ব্যৱস্থাত আমি যিটো আছোঁ দুই শেহতীয়াকৈ আপুনি লক্ষ্য কৰিব কিছু সংখ্যক মানুহে কিন্তু হিতাধিকাৰীৰ যিটো কথা সেইটোক লৈ পেলাই এটা আপোনাৰ বিৰূপ অৱস্থা এটাৰ সৃষ্টি হৈছে এটা মই এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিয়ে আমি প্ৰসংগ উপস্থাপন কৰিম হিতাধিকাৰীৰ বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালে আৰু মেজমেলত আজি আমাৰ অতিথি আপোনালোকৰ পৰিচিত জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়া আপুনি বিৰতিৰ পূৰ্বে হিতাধিকাৰীৰ প্ৰসংগ উপস্থাপন কৰিছিল মই দুদিনমান আজি সমষ্টিয়ে অলপ ঘূৰা ঘূৰি কৰিছোঁ আৰু তাত মই লগ পোৱা মানুহৰ সৰহ সংখ্যকে হিতাধিকাৰী মানে পুৰুষজন যদি লগ পাওঁ তেওঁ একো পোৱা নাই কিন্তু তেওঁৰ পৰিবাৰে পাইছে বা তেওঁৰ বোৱাৰীয়ে পাইছে আৰু বোৱাৰীক যদি লগ পাওঁ তেওঁ একো পোৱা নাই কিন্তু শাহুৱে পাইছে গতিকে কোনোবা নহয় কোনোবা হিতাধিকাৰী মই ৰেচন দোকানৰ সন্মুখত যিবোৰ দোকান আগতে নাছিল বা কোনোদিন খোলা নাছিল তেওঁলোকক দেখা পাইছোঁ যে বস্তা ডাঙৰ ডাঙৰ বস্তা একদম দম বস্তা লৈ ৰেচন দোকান খুলিছে আৰু অনলাইন ট্ৰেঞ্জেকশ্যন হৈ আছে হুছেইন ডাঙৰীয়া ইয়াৰ দুটা ঘটনা আছে এটা ঘটনাটো হ'ল যে কোটিৰ ওপৰ মানুহ হিতাধিকাৰী নেটৱৰ্কৰ ভিতৰত সোমাই গ'ল যি চৰকাৰী পক্ষক ভোট দিবৰ বাবে দায়বদ্ধ বুলি আমি ধাৰণা কৰি লৈছোঁ দ্বিতীয় দৃশ্যটো হ'ল যে বহুতে মোক অভিযোগ কৰিছে যে গোটেই জাতিটো সৰুৰ পৰা কৰি পেলালে মানুহে কাম কৰিবলৈ আগ্ৰহ নকৰা হ'ল এই যে পইচা চাউল চেনি নিমখ চববোৰ যে বিনামূলীয়াকৈ পায় এইবোৰৰ ফলত মানুহে কাম কৰিবলৈ ইচ্ছা নকৰে আপোনাৰ কি পৰ্যবেক্ষণ গোটেই ঘটনাটোত আৰু নিৰ্বাচনত ইয়াৰ প্ৰভাৱ কি হ'ব নিৰ্বাচনততো প্ৰভাৱ হয় কাৰণ প্ৰথম কথা হ'ল কি এই মানুহৰ ডাইৰেক্ট পইচা পাইছেতো সুবিধাটো পাইছে মানুহে প্ৰচুৰ সুবিধা পাইছে উন্নয়নো হৈছে কিন্তু তাৰ ভিতৰত ধৰক এতিয়া ৮,০০০ স্কুল বন্ধ হোৱা বুলি কৈছে শিক্ষাৰ ক্ষেত্ৰতো পৰিৱৰ্তন হৈছে কিন্তু স্কুলবিলাক কেলে বন্ধ হৈছে আপুনি যিটো ক'লে সৰুৰ পৰা হোৱাৰ কথা স্কুলবিলাক বেয়া হোৱাৰ অৰ্থটো হ'ল এনেকুৱা যে আমাৰ ক'ৰবাত ত্ৰুটি হৈছে যাৰ কাৰণে আপোনাৰ ছাত্ৰ কমিছে ছাত্ৰ নোহোৱা হৈছে প্ৰাইভেটলৈ গুচি গৈছে প্ৰাইভেটৰ সংখ্যা বাঢ়িছে ৪,০০০ কিন্তু ৮,০০০ কমিছে আপোনাৰ চৰকাৰী গতিকে এই বস্তুটোতো আছেই এতিয়া মই কেতিয়াবা কাৰোবাক কৈছোঁ যে মোৰ মই খেতিয়কৰ ঘৰৰ ল'ৰা মই ডাঙৰ ল'ৰা ঘৰৰ এতিয়া মই দেখিলোঁ যে আমাৰ মায়ে আপোনাৰ বছৰত দেউতাক সদায় মাটি কিনিবলৈ মই যেতিয়া পাঠশালা স্কুলত পঢ়োঁ মাটি আছিলে আপোনাৰ 200 বিঘা 200 টকা বিঘাৰ দাম সেই মাটিবোৰ এতিয়া 10 লাখ 15 লাখ 20 লাখ হৈছে গতিকে সেই সময়ত আপোনাৰ বছৰত মোৰ দেউতাই 5 বিঘামান মাটি কিনিছিলে মানে 1000 টকাত 5 বিঘা মাটি পায় পাওঁতে আপোনাৰ মাহঁতে কৰে কি যেতিয়া মাটি কিনিম বুলি কয় মাহঁতে আপোনাৰ 500 টকা উলিয়াই দিয়ে তাৰমানে মাহেকত 2 মাহত এখন এনডি বয় ঘৰত আপোনাৰ পলু পোহে অনবৰত খচ আপোনাৰ পলুবিলাকৰ শব্দ ওলাই থাকে দুখন এনডি বহে 10টামান আপোনাৰ কণী বিক্ৰী কৰে ডেইলি মাহত আপোনাৰ 4 যোৰা পাৰ বিক্ৰী কৰে তাৰমানে পাৰই 15 দিনত কণী পাৰে মানে পোৱালি হয় গতিকে পাৰ আপোনাৰ 2 যোৰা 3 যোৰা পুহিলে আপোনাৰ 6টা পাৰ হয় পাৰটো 5 কেজি দাম আছিল তেতিয়া
পাচি আপোনাৰ পাৰ আছে সেইটো পইচাও বাঁহৰ চুঙাত থৈ দিয়ে কণী বেচা পইচাটো বাঁহৰ চুঙাত থৈ দিয়ে গতিকে মই দেখিলোঁ যে এই যে 1500 টকা বা 1200 টকা দিয়ে তাতকৈ মায়ে আপোনাৰ 10 গুণমান আপোনাৰ ইনকাম কৰিছিলে বহুত বেছি কৰিছিলে বহুত বেছি ইনকাম কৰিছিলে গতিকে সেই ফলশ্ৰুতিৰ হয় কি আপোনাৰ চব মানুহে কম বেছি পৰিমাণে যাৰ মাটি জমি আছে আৰু সি আপোনাৰ কাম কৰিছিল এতিয়া চব এলেহুৱা হ'ল এতিয়া মোৰ ভতিজাতে কাম নকৰে সি এটা ঘৰ পাইছে গৰিব অলপ সি এটা ঘৰ পাইছে আপোনাৰ ঘৰটোৰ এতিয়া কিস্তি পোৱা নাই 2 নম্বৰ কিস্তিটো পোৱা নাই তো তাক মই সুধিলোঁ তই ঘৰটো হ'লনে তোৰ সি কৈছে নাই এইটো 2 নম্বৰ কিস্তিটো পোৱা নাই তাৰপিছত সি কিবাকৈ ধাৰ কৰি পেলাই ভেটিটো পুতিলে ক'লে যে ফটো চটো দিলে দি পেলাই ক'লে যে নাই এতিয়ালৈ ৰিলিজ কৰা নাই গতিকে হোৱা নাই গতিকে সি সেইটোকে ৰখি আছে আজি এবছৰ সি বেছি কাম চাম কৰা নাই আৰু পইচাটো আহিব ঘৰটো হ'ব ফলত আপোনাৰ এই ভৱিষ্যতটো মই ভাবোঁ মানুহ উৰ্ধমুখী হয় মানুহ হেৰি হৈছে এতিয়া ধৰক আপোনাৰ মই কাৰোবাক কৈছোঁ সিদিনাখন প্ৰসংগক্ৰমে হেৰাম্ব শৰ্মা বুলি মোৰ এজন বন্ধু আছিলে সেইজন অপ্ৰিয় কথা আৰু সেইজন আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিজৰ খুৰাক যোৱা বছৰ ঢুকাইছে মেডিকেল কলেজৰ প্ৰফেচাৰ আছিল 61ত মেট্ৰিক পাছ কৰিছিল তেওঁ আপোনাৰ পঢ়িছিল বৰভাগ হাইস্কুলত তেওঁৰ ঘৰৰ পৰা আপোনাৰ 9 কিলোমিটাৰ দূৰ খোজকাঢ়ি তো এতিয়া মই দেখিলোঁ যে সেই গাঁৱত আপোনাৰ সিয়ে ডক্টৰ আছিল সেই সময়ত ইজ দ্য অনলি ডক্টৰ এতিয়া সেই গাঁওটোত আপোনাৰ ডক্টৰটো বাদেই দিয়ক কেৰাণীও নাই কিন্তু এতিয়াতো চবৰে স্কুটি আছে কিন্তু স্কুটি আছে চাইকেল আছে গতিকে সেইকাৰণে আপোনাৰ য'ত নলবাৰী মেডিকেল কলেজখন হৈছে তাত দুৱাৰমুখৰ চুবুৰীটোত তাত আপোনাৰ তৰুণ শৰ্মা বুলি ইউনিভাৰ্চিটিৰ এন্থ্ৰপলজিৰ প্ৰফেচাৰ সেই চুবুৰীটোৰ পৰা 10 ঘৰ বামুণ মানুহ মানে শিক্ষিত তুলনামূলক শিক্ষিত দেৱেন শৰ্মা বুলি ডিএন কলেজৰ প্ৰফেচাৰ আছিল আপোনাৰ দেৱেন শৰ্মা বুটানীৰ দেৱেন শৰ্মা তাৰে এইটো দেখিছোঁ নৰেন ভট্ট বুলি এটা আছিলে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাম কৰিছিল সিও প্ৰফেচাৰ আছিল গতিকে এই যে গোটেই চুবুৰীটোত যে শিক্ষিত মানুহবোৰ হৈছিল সেইবিলাকো আপোনাৰ পঢ়িব গৈছিল 7 কিলোমিটাৰ খোজকাঢ়ি কিন্তু এতিয়াতো চবেই বাচ্চাবিলাকৰ স্কুটিৰ আৰু চাইকেল কিন্তু সেইকাৰণে শিক্ষাৰ মানটো যে উন্নত হৈছে সংখ্যাটো হয়তো বাঢ়িছে কিন্তু মই ভাবোঁ চাকৰিও পাইছে আৰু কিন্তু এটা কৈছে যে ভেটি ভূটা নোহোৱাকৈ চাকৰি পাইছে ভেটি ভূটা নোহোৱাকৈ চাকৰি পাইছে কিন্তু ছিষ্টেমটো একেবাৰে যে নিৰ্মল হৈছে সেই কথা আপুনি মই জানো আমি আগৰ ছিষ্টেমটো দেখিছোঁ এতিয়াও দেখিছোঁ কিছু হৈছে ছিষ্টেমটো ভাল হৈছে পৰীক্ষা চৰীক্ষা কিছু হৈছে কিন্তু এইসকল মানুহৰ দ্বাৰা এইটো APSCত বেয়া হওঁতেতো এইসকলৰ ভূমিকা এটা আছিল গতিকে মানে এইবোৰ মানুহ একেবাৰে হেৰিৰ পৰা মুক্ত নহয়তো একেবোৰ মানুহ এতিয়া সংশোধিত হৈছে দল সলনি কৰি কিবা সলনি কৰি সেইকাৰণে মই ভাবোঁ যে আপোনাৰ হিতাধিকাৰীৰ যিটো ছিষ্টেম এই ছিষ্টেমটোৱে পৃথিৱীৰ সভ্য দেশবিলাকত বা এডভান্স কাণ্ট্ৰিবিলাকত এডুকেশ্যনটো হেল্থটো এতিয়া মই সেইদিনা কুলেন্দু পাঠক আহিছিল মোৰ তালৈ ডক্টৰ কুলেন্দু পাঠক ডাঙৰীয়া তেখেতে ক'লে যে মই আমাৰ দেশত থাকিলে মৰিলোহেঁতেন কাৰণ বহুত দিনীয়া কেঞ্চাৰ তেওঁৰ ব্লাড কেঞ্চাৰ তেওঁ ক'লে যে মোক 6 লাখ টকা লাগে ব্লাড সলনি কৰোঁ মই কেনাডাত ছোৱালী থাকে তাতে মই পাৰ্মানেণ্ট ৰেচিডেণ্ট হৈছোঁ চিটিজেনশ্বিপ লোৱা নাই কাৰণ মই নগৰবাৰৰ মানুহ মই ইয়াতে থাকি মৰিব খোজোঁ ভাৰতীয় হৈ কিন্তু মই পাৰ্মানেণ্ট চিটিজেনশ্বিপ নল'লে মই ফ্ৰী নাপাওঁ গতিকে তেওঁ ফ্ৰী পালে কৈছে যে চিকিৎসাটো ফ্ৰী এডুকেশ্যনটো ফ্ৰী বাকীটো আপোনাৰ নিজে কৰিব লাগে মই বাৰু জাৰ্মানীত আপোনাৰ এজন মানুহক মানে ফ্ৰাংকফুৰ্টত বাছত গৈছিলোঁ বাছত যাওঁতে ভদ্ৰলোকক সুধিলোঁ যে আপোনাৰ ল'ৰা ছোৱালী কেইটা সি কৈছে 3টা মই বোলো চাকৰি বাকৰি তেতিয়া কৈছে এটাই চাকৰি পাইছে 2টাই পোৱা নাই কিন্তু তাত ছিষ্টেমটো বোলে আপোনাৰ এমপ্লয়মেণ্টত ৰেজিষ্টাৰ কৰিছে এফালৰ পৰা কম্পিউটাৰত চাই পেলাই তাতে কোৱালিফিকেশ্যন চাই পেলাই তেওঁলোকে এপইণ্টমেণ্টৰ ব্যৱস্থা কৰে সি ক'লে যে হেৰি পায় বেকাৰ ভাত্তা পায় বেকাৰ ভাত্তাটোৰে বোলে তেওঁৰ ভাড়াটো চলে এটাই চাকৰি কৰে গতিকে পৰিয়ালটো কোনোমতে চলো আৰু এই বেকাৰ ভাত্তাটোতে চলে গতিকে এটা ছিষ্টেমত যদি সেইটো কৰে মই ভাবোঁ যে হিতাধিকাৰীটো অলপ এনেকুৱা হ'ব লাগে যে উদ্দেশ্য প্ৰণোদিত হ'ব লাগে তাৰ দ্বাৰা যাতে আমাৰ ডেভেলপমেণ্ট হয় তাৰ এটা ৰোড মেপ থাকিব লাগে আমি কি কৰিবলৈ গৈছোঁ এই যে দিম এই প্ৰদান ব্যৱস্থাটোত এই ডেলিভাৰী ছিষ্টেমটোৰ দ্বাৰা আমি কি কৰিবলৈ গৈছোঁ তাৰ এটা নিৰ্দিষ্ট ভিজন থাকিব লাগিব যদি সেইটো একমাত্ৰ ভোট হয় একমাত্ৰ যদি ক্ষমতা হয় তেতিয়াহ'লে আপোনাৰ ভিজনটো গণ্ডগোল হ'ব গতিকে গণ্ডগোল হ'ব লাগে যে মানুহ কেন্দ্ৰিক
মানুহ কেনেকৈ আপুনি যদি বাছ বিচাৰ কৰে আপুনি যদি হেৰি কৰে আৰু আপোনাৰ সেই কৰ্মৰ দ্বাৰা মানুহ আকৰ্ষিত হ'ব লাগিব 1 2 যিহেতু এটা আমাৰ ডেমক্ৰেচিৰ চিষ্টেম এটা আছেই বহুদলীয় আমাৰ ৰাজনীতি এটা আছেই ইয়াত আপোনাৰ অন্যও কিবা আসন চাখন পাব সেই আতংকগ্ৰস্ততাই আপোনাক বিপদগামী কৰিব নালাগে মই ভাবোঁ আপোনাৰ হুছেইন ডাঙৰীয়া এই আতংকগ্ৰস্ততাৰ প্ৰসংগটো আহিল যে আজিৰ তাৰিখত বিজেপিৰ যিটো অৱস্থা সেই অৱস্থাটো আচলতে বিজেপি চৰকাৰখন আহিব এই কথাটো প্ৰায় মানুহে গম পাইছে চবেই জানে বিজেপিয়ে যিমানখিনি তাত ত্বৰান্বিত কৰাৰ চেষ্টা কৰিছে ইমানখিনি নকৰিলেও আচলতে বিজেপি আহিব ইমানখিনি নকৰিলেও হয় কিন্তু তেওঁলোকে মেৰু বিভাজনৰ ৰাজনীতিটো একেবাৰে অন্তিম পৰ্যায়লৈ লৈ গৈছে ইয়াৰ আগলৈকে অসমীয়া মুছলমানৰ ক্ষেত্ৰত বিজেপি চৰকাৰ বা দলে কোনো ধৰণৰ পৰ্যবেক্ষণ তেওঁলোকৰ নাছিল শেহতীয়াকৈ যোৱা 1.5-2 বছৰত তেওঁলোকে ইতিহাসৰ এটা মুখ্য চৰিত্ৰ বাঘ হাজৰিকা তাক অস্বীকাৰ কৰাৰ চেষ্টা কৰিছে নহয় এতিয়া বাঘ হাজৰিকা বুলি কওঁতে আপুনি লক্ষ্য কৰিব যে এইটো এটা তাত চাবলগীয়া বিষয় নহয় আচলতে আৰু আমি চবেই জানো ধৰক এতিয়া শংকৰ আজান বুলি কওঁতে আচলতে কোনো অসমীয়া মানুহে শংকৰদেৱৰ লগত আজান ফকীৰক ৰিজোৱা নাই শংকৰদেৱ জাতিৰ হেৰি আৰু সৌধ শংকৰদেৱকতো আপুনি ক'ব নোৱাৰে আজান ফকীৰে প্ৰসংগক্ৰমে কৈছে যে হিন্দু মুছলমানৰ দেশ আমাৰ এখন আপুনি যদি বৰাক ব্ৰহ্মপুত্ৰৰ দেশ বুলি কয় তেতিয়াহ'লে ব্ৰহ্মপুত্ৰৰ লগত বৰাকক তুলনা কৰা হ'ব নেকি তুলনা নহয় আকৌ গতিকে এতিয়া শংকৰ আজানটো সেই প্ৰসংগত উল্লেখ হয় এতিয়া মই নিজে আপোনাৰ আজান পীৰৰ দৰগাহলৈ গৈছোঁ কেব বাৰু মিটিঙে কৰিব গৈছোঁ তালৈ হিন্দু মানুহ হৈ যায় মোৰ লগত হেৰিও গৈছিল কোনোবা এই আমাৰ গান্ধীবাৰী যে হেৰি হেমভাই গৈছিল যাওঁতে আমি এতিয়া সম্প্ৰীতিৰ কথাই কৈ আহিছোঁ আপোনাৰ এতিয়া কাষতে আপোনাৰ হেৰি দিচাংমুখত গৈছোঁ যাই তাতো আপোনাৰ দেখিছোঁ যে মানুহৰ সম্প্ৰীতিৰ আৰু স্থানীয় মানুহৰ বৰ সাম্প্ৰীতিক মিলন প্ৰীতি সাংঘাতিক ধৰণৰ গতিকে এইবোৰ চলি আছে কিন্তু এতিয়া দেখিলোঁ যে সেইটো আজানৰ লগত কেলে বোলে আজান ফকীৰ বিদেশৰ পৰা আহিছে কিবা আহিছে এইবিলাক অপ্ৰাসংগিক কথা আচলতে এতিয়া বাঘ হাজৰিকাৰ কথাটো হ'ল এটা ঐতিহাসিক চৰিত্ৰ বুলি কৈছে বিতৰ্ক থাকিব পাৰে কিন্তু থাকিলেও এটা অসমৰ মানুহৰ এটা হেৰি আছিল যে বাঘ হাজৰিকাৰ কেৰেক্টাৰটো চবে মানি লৈছিল তো এতিয়া কৈছে যে বিৰঞ্জীন আমি নতুনকৈ লিখিম আৰু হেৰিৰ লগত লাচিত বৰফুকনৰ কিন্তু এইটোতো ঠিক আপোনাৰ যে আহোম ৰাজত্বৰ দিনত যথেষ্ট মুছলমান মানুহৰ হাজৰিকা শইকীয়া অগ্ৰম বগ্ৰম আহোম ৰাজত্বৰ কালততো মুছলমানে আপোনাৰ ঘোঁৰা ৰখীয়া খাৰ বাৰুদ ৰখীয়া এইবিলাক চাকৰিয়ে কৰিছিল সেইবিলাকতো ঐতিহাসিকভাৱে সত্য তেওঁলোকৰ গোলা বাৰুদ ৰখা কিবা কৰা হেন কৰা আটাইতকৈ স্পৰ্শকাতৰ কামবোৰ কাৰেঙৰ ভিতৰত আটাইতকৈ স্পৰ্শকাতৰ কামবোৰ যিবোৰ মানুহে কৰিছিল তেওঁলোক থাকে শিৱসাগৰ ঢাইআলিত আৰু সেই ঢাইবিলাক ৰজা জন্ম হ'লে বা ৰাজকুমাৰ জন্ম হ'লে তেওঁলোকে কৰে আৰু ঢাই সকলো মুছলমান আছিল গতিকে এই স্পৰ্শকাতৰ কামবোৰ তেওঁলোকে কৰিছিল কাৰেঙৰ ভিতৰত এইটো জাতিৰ ক্ষতিগ্ৰস্ত হ'ব 1 নম্বৰ 2 নম্বৰ হ'ল মই আপোনাৰ যিটো অঞ্চলত জন্মিছোঁ 5% মুছলমান মোক আপোনাৰ গাঁৱৰ মানুহে কিবা সম্বৰ্ধনা জনাইছিল আপুনি দেখিব যে 95% মোৰ জনসংখ্যা মোকো সম্বৰ্ধনা জনোৱা মানুহবিলাকৰ 95% তেওঁলোকে পা পইচা তুলিছে তেওঁলোকে কৰিছে 2 নম্বৰ হ'ল মোৰ জীৱনত আপুনি মুছলমান বুলি কোৱা মানুহেই পোৱা নাই খালি এবাৰ পালোঁ এজন মঙলদৈৰ অধ্যাপক দুৰ্ভাগ্যক্ৰমে চব মানুহ শিক্ষিত মানুহেই কৰে আপোনাৰ ডাইভৰ্চো শিক্ষিত মানুহৰে বেছি গণ্ডগোল শিক্ষিত মানুহৰে বেছি চোৰা চিত্ৰামী শিক্ষিত মানুহৰে বেছি এজন অধ্যাপকে মোক ক'লে আপোনাৰ কথা বতৰা শুনি অসমীয়া যেন লাগে হে মুছলমান যেন লাগে মই ভাবিলোঁ এটা আচৰণগত ভুল কিছুমান মানুহৰ আচৰণগত ভুল আছে অন্তৰৰ পৰা সেইটো নহয় আচৰণগত ভুল সেইটো তেওঁৰ মানে কওঁতে অভ্যাস হৈ গৈছে আচৰণগত ভুল এইখিনিতে ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ অতিথি হাইদৰ হুছেইন ডাঙৰীয়া বাঘ হাজৰিকাৰ প্ৰসংগত আমি কথা পাতিছিলোঁ ঠিক আছে বাঘ হাজৰিকাক অস্বীকাৰ কৰা হ'ল কিন্তু 1206 খ্ৰীষ্টাব্দত মহাৰাজ পৃথুৱে বখতিয়াৰ খিলিজীক পৰাভূত কৰিছিল বখতিয়াৰ খিলিজী আহিছিল তুৰ্কীৰ পৰা আৰু তেওঁ
লক্ষ্য আছিল তিব্বত তেওঁ অসমৰ মাজেৰে তিব্বতত সোমোৱাৰ চেষ্টা কৰিছিল মহাৰাজ পৃথুৱে এটা কৌশলগতভাৱে তেওঁক যাবলৈ ৰাস্তাটো মোকলাই দিলে যাতে তেওঁ এইফালেদি পাৰ হৈ আমাৰ ক্ষতিটো কম হয় আৰু এই কামটো কৰোঁতে ইতিহাসত এই কথাটো স্পষ্ট আছে যে তিব্বতলৈকে বখতিয়াৰ খিলিজীক ভুল পথে বিপথে পৰিচালিত কৰি লৈ যোৱা মানুহজন আছিল আলী মেছ এই আলী মেছজন মুছলমান মানুহ আছিল এই কথাটোতো ইতিহাসে আজিলৈকে অস্বীকাৰ কৰা নাই বাঘ হাজৰিকাক অস্বীকাৰ কৰিছে কিন্তু আলী মেছকতো অস্বীকাৰ কৰিব পৰা নাই বাঘ হাজৰিকাৰ আগত এই প্ৰসংগত আপুনি কি কয় নহয় সেইটোতো এই কথাবিলাক লৈ আজিৰ দিনত বিতৰ্ক হোৱাটো কিমান দূৰ যুক্তিসংগত কথা বুলি ভাবে হুছেইন একেবাৰে যুক্তিসংগত নহয় আপুনি চাওক হেৰিয়াত গোৱালপাৰাত বিশেষ গোৱালপাৰাত আপুনি দেখিব যে বিস্তৃত লাগে গোৱালপাৰা বুলি নহয় আনকি ইমিগ্ৰেণ্ট এৰিয়াটো য'ত মোহনচিঙা মানুহবোৰ আহিছে আপুনিও জানে আমি চবেই জানো যে পূৰ্ববংগৰ এই বেল্টৰ বেছিভাগ মানুহে কনভাৰ্টেড মানুহ হা আলী মেছ নিজেইতো মেছ মানুহ আছিলে বহু যুগৰ আগতে মুছলমান হৈছে কনভাৰ্টেড মানুহ আপুনি অবিভক্ত গোৱালপাৰা জিলাৰ গোৱালপাৰা যদি আপুনি অসমীয়া খিলঞ্জীয়া মুছলমানৰ মাটিৰ ৰেকৰ্ডছবোৰ চাই 4-5টা পুৰুষৰ পিছত হিন্দু মানুহ ওলাইগে গতিকে সেইটো স্বাভাৱিক তাৰোপৰি নাক চাক চাব নাকবোৰ দেখিব বেছিভাগ ৰাজবংশী বা গোৱালপাৰাৰ ফালত যথেষ্টখিনি আমাৰ স্থানীয় মানুহ হয় মায়াছ নহ'লে ৰাজবংশী এনেকুৱা মানুহটো কোচ মানুহ তেওঁলোকৰ সেইকাৰণে বহুতৰ নাক চাক চেহেৰা পাতি প্ৰভাৱ আছে আমাৰ তাতো আছে একেখন গাঁৱতে আপুনি চাব আমাৰ ফালে দেখিলোঁ যে কনভাৰ্চনটো এনেকুৱা যে উচ্চবৰ্ণৰ মানুহ কনভাৰ্টেড হৈছে কিবা হেৰিৰ কথাত গতিকে কাৰোবাৰ নাক সাংঘাতিক দীঘল চেহেৰা পাতি কিন্তু কালচাৰেলি আপোনাৰ এতিয়াও ইমান দিনৰ পিছতো সাংস্কৃতিকভাৱে আপোনাৰ খিলঞ্জীয়া মুছলমানৰ মাজত পুৰণা হেৰি তেনেকৈ দৰঙত ওজাপালি তোজাপালি এই গোটেইবোৰ আপোনাৰ এই গোটেই কালচাৰেল এই এছিমিলেশ্যনটো এইটো এই যুগ যুগান্তত ধৰি চলি আছে সেইকাৰণে এই বিভাজনবাদী প্ৰৱণতাটোই আপোনাৰ এই বিভাজনটো মই ভাবোঁ ইয়াক পেট্ৰনাইজ কৰা আমাৰ ঠিক নহয় কালি বাংলাদেশৰ ক্ষেত্ৰত বাংলাদেশী যিবোৰ আহিছে বিদেশী যিবোৰ আছে সেইবিলাক বহিষ্কাৰ কৰক কিবা কৰক এতিয়া দিল্লীত এখন গভৰ্ণমেণ্ট আছে আজি প্ৰায় 1 যুগ পাৰ হৈ গ'ল অসমত এখন চৰকাৰ আছে 10 বছৰ হ'ল গতিকে যদি ক'ব লাগে সিদিনা আমাৰ হোম মিনিষ্টাৰে কৈ গৈছে যে এইবাৰ গভৰ্ণমেণ্ট আহিলে আপুনি এজন এজনকৈ বিদেশীবোৰ খেদি বহু দিনৰ আগতে কৈ আছে সেইটো খেদাততো বাধা নাই কোনেওতো আপোনাৰ অপোজ কৰা নাই এইটো কংগ্ৰেছেও অপোজ কৰা নাই কোনেও অপোজ কৰা নাই যে খেদক আপোনালোকে বিদেশী খেদক কিন্তু বিদেশী খেদক মানে আমি বিদেশী দেখাটো বিদেশীৰ বস্তুটো লৈ পেলাই ভোট ধৰাৰ ব্যৱসায় হিচাপে চলাম এই কথাটো ঠিক নহয় এই কথাটোত প্ৰসংগত এতিয়া বাঘ হাজৰিকাটো এটা বিতৰ্কৰ পৰ্যায়লৈ আচলতে খুব নিব নালাগিছিল আমি এনকাৰেজ কৰিব নালাগে এতিয়াও চৰকাৰে নহয় কোনোবা ৰাজনৈতিক দলে যদি আপোনাৰ ভোটৰ স্বাৰ্থত কথাটো কয়ো অসমীয়া মানুহে মই ভাবোঁ জাতিৰ স্বাৰ্থতে এইবোৰ অনাহক বিতৰ্কত কালি বাঘ হাজৰিকাটো আছে বুলি ক'লেও অসমীয়া জাতিৰ একো লছ নহয় নাই বুলি ক'লেও একো লছ নহয় হুছেইন ডাঙৰীয়া মই এটা বেলেগ প্ৰসংগলৈ আহিব খুজিছোঁ 3জন ডেকা ৰাজনীতিক এতিয়া ৰাজনীতিৰ পথাৰলৈ আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট দিন হ'ল ৰাজনীতিত কিন্তু নতুনকৈ ৰাজনীতিত এতিয়া উদীয়মান 3টা চৰিত্ৰ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ মই গৌৰৱ গগৈ প্ৰসংগত পাকিস্তান কানেকশ্যনৰ কথাটো আপোনাক সুধিলোঁ কিন্তু লুৰিণজ্যোতি আৰু অখিল গগৈৰ ৰাজনৈতিক ভৱিষ্যত আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে নহয় মইতো অখিলক মই এনে ব্যক্তিগতভাৱে কৈ থাকোঁ যে মই জীৱনত আপোনাৰ কাৰো হৈ ইলেকশ্যন কেম্পেইনত যোৱা নাছিলোঁ কিন্তু দুৰ্ভাগ্যক্ৰমে হওক সৌভাগ্যক্ৰমে হওক মোক এদিন আপোনাৰ শান্তনু বৰঠাকুৰে ক'লে আগৰবাৰ ক'লে যে খুৰা অখিল হাৰিব আপুনি অকণমান যদি যাই দিয়ে মই নেকি বুজাবনক লৈ গুচি গ'লোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে মই এনেকুৱা কেম্পেইনত গৈছোঁ মই কাৰোবাক ভিতৰি সমৰ্থন কৰাৰ কথা বেলেগ কিন্তু কাৰো কেম্পেইনত যোৱা নাছিলোঁ মুকলিভাৱে সমৰ্থন কৰা নাই কাকো মই 2 দিন গ'লোঁ 2 দিন গৈ পেলাই যি কাৰণে নহওক কোনোবাই কয় যে আমিও অলপ সহায় কৰা বুলি সহায় কৰিছোঁ নকৰিছোঁ বেলেগ কথা আৰু তেওঁ অখিলক মই কওঁ যে চোৱা মানুহ মৰে কৈ চৰাই মৰে ৰৈ গতিকে তুমি অলপ কমকৈ কথা ক'বা আৰু ৰাজনীতিটো ঠিক
কিছু ভুল ত্ৰুটি আছে, কিন্তু তাৰ ভিতৰত তাৰ ধৰক ছাত্ৰসকলৰ পৰা চিনি পাওঁ তাক, মানে কলেজত পঢ়া দিনৰ পৰা খুৰা খুৰীলৈ মাতে, খুৰা বুলি মাতে, দূৰত দেখিলে ভৰি চুই সেৱা কৰে। আৰু ঠাউকতে বৰ্তমানৰ ব্যৱস্থাত তাক একেবাৰে দলিয়াই পেলাবও নোৱাৰি, ভুল ত্ৰুটি আছে বাৰু, সেইটো আছে। লুৰিনৰ লগত মোৰ ব্যক্তিগত ঘনিষ্ঠতা কম, কিন্তু লুৰিনো অলপ এতিয়া দেখা গৈছে সি অলপ ষ্টেবল ল'ৰা, বৰ কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে সেইটো এটা বেলেগ কথা, কিন্তু লুৰিনো এনে বৰ সস্তীয়া ল'ৰা নহয় যেন লাগে, কাৰণ কিছুমান যেনেকৈ ডলাৰ বগৰীতে সি এটা ষ্টেণ্ড লৈ আছে। আৰু কথা হ'ল অলপ কনষ্ট্ৰাকটিভ বিৰোধী থকা প্ৰতিবাদী কণ্ঠ, কালি চিয়াম হ'ব, কিবা হ'ব, কালি মই চৰকাৰ গঠন কৰিম, সেইবিলাক কথা বেলেগ, সেইবিলাক সময়ে নিদিয়ে। আপুনি একেবাৰে মই সুধিব খোজা প্ৰশ্নটোৰ কাষলৈ আহিছে। মই সুধিব খুজিছিলোঁ যে এটা শক্তিশালী বিৰোধী খুব দৰকাৰ। মই যিমান মানুহক সুধিছোঁ সকলোৱে কৈছে যে শক্তিশালী বিৰোধী লাগে, কিন্তু বিৰোধীৰ ছবিখন এতিয়াও স্পষ্ট হোৱা নাই, আৰু বিৰোধী যে শক্তিশালী বিৰোধীৰ ৰূপত অৱতীৰ্ণ হ'ব পাৰিব এই কথাটো মানুহ এতিয়ালৈকে বিশ্বাসী হৈ উঠা নাই। আপুনি কি হোৱা নাই? বিশ্বাসী এইকাৰণে হ'ব পৰা নাই কাৰণ ৰাজনীতিটো আচলতে অবিশ্বাসৰ আধাৰিত। কাৰণ ধৰক এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আপোনাৰ শ্বহীদৰ কথাটো কৈছে, ধৰক বা আমাৰ যিবোৰ শ্বহীদ, এই শ্বহীদবোৰ যিমানবোৰ শ্বহীদ হ'ল তাৰ 90% শ্বহীদে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত থকা কালতে হোৱা নহয়। তেখেতটো সদৌ অসম ছাত্ৰ সন্থাটো আছিলে তেতিয়া শ্বহীদ কম। তেওঁ যেতিয়া হিতেশ্বৰ শইকীয়াৰ ওচৰলৈ আহে, সেই অসম আন্দোলনৰ সেই সময়তহে শ্বহীদ আটাইতকৈ বেছি 83 পৰৱৰ্তী অৱস্থা। কিন্তু 83 সময়ত কিন্তু ডক্টৰ শৰ্মা তেতিয়া ছাত্ৰ সন্থাতে আছিলে, 91 পিছতহে তেওঁ শইকীয়াৰ ওচৰলৈ আহিছে। নহয় 83 তেওঁ ছাত্ৰ সন্থাত আছিল, কিন্তু অলৰেডি খেলি মেলি আৰম্ভ হৈছে তেতিয়াৰ পৰা। আচ্ছা, লাহে লাহে খেলি মেলি আৰম্ভ হৈছে। সেইকাৰণে মই কৈছোঁ কি যে তেওঁৰ ধৰক তেওঁ বুলি নহয় আৰু যে ৰাজনীতিটো এনেকুৱা, ধৰক এতিয়া তৰুণ গগৈৰ দিনত এতিয়া আপুনি ধৰক অপ্ৰিয় কথা, মই নিজেও অদীপ ফুকন আছেই, অদীপ ফুকন, মই, জয়ন্ত বৰুৱা আমাক লৈ গৈছিল তৰুণ গগৈৰ তালৈ, তেওঁ মন্ত্ৰীসভাত লোৱা নাছিল। নল'লে আমাকে কৈছিলে আৰু তে মই জীৱনত নকৰিবলগীয়া কাম এটা কৰিছিলোঁ। তৰুণ গগৈক মই কোৱা নাই, বেলেগ কথা, কিন্তু হ'লেও তৰুণ গগৈ ভাত খাব মাতিছিলতো। তৰুণ গগৈক পিছত কৈছিলোঁ যে মন্ত্ৰীসভাখন এক্সপাণ্ড কৰিব লাগে, কিবা কৰিব লাগে, গতিকে কেনেকৈ মন্ত্ৰীসভাত সোমাইছে আমি সেই কথাও জানো। গতিকে সেইকাৰণে মই কৈছোঁ যে তাৰমানে আপুনি ক'ব খুজিছে নেকি যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেবিনেট মন্ত্ৰী বা মন্ত্ৰী হিচাপে ল'ব লাগে বুলি আপুনি তৰুণ গগৈক পৰামৰ্শ দিছিল? নাই, পৰামৰ্শ দিয়া নাই, কিন্তু পৰামৰ্শ দিয়াৰ কথা কৈছিল। সেইটো কাৰণে জয়ন্ত বৰুৱাই আমাক জয়ন্ত বৰুৱাই নহয়, গোটেই বস্তুটো এনেকুৱা এটা প্ৰস্তাৱ দিলে আপোনাৰ পংকজ বৰা আৰু হিমন্ত বিশ্বই, এতিয়া কাৰণ তৰুণ গগৈ মস্ত কমজোৰ আছিলে, এনেই মানে খৰচ কৰি হেৰি পায়। তেওঁ হিতেশ্বৰ শইকীয়াই আপোনাৰ চিনাকি মানুহকে পইচা দিছিল, কিন্তু তৰুণ গগৈ আপোনাৰ হাত কোচাইছিল। তৰুণ গগৈ কৰা নাছিল, কিন্তু এওঁলোকে এটা এডভাইচ কৰিলে যে যিবিলাক কাকতে বাতৰি প্ৰতিষ্ঠানে প্ৰকাৰান্তৰে 91 সেইটো হ'লতো, প্ৰফুল্ল মহন্তক বেয়া পালে গুপ্ত হত্যাক লৈ, গতিকে গোপনে আপোনাৰ কংগ্ৰেছৰ ফেভাৰ কৰিলে, দেখা দেখি ফেভাৰ নকৰে, স্থিতাৱস্থাৰ বিৰুদ্ধাচৰণ কৰে চাৰ্কুলেশ্যনৰ কাৰণে বা বিভিন্ন কাৰণত, কিন্তু ভিতৰি আপোনাৰ হেৰি কৰে। গতিকে কৰাতে ক'লে যে ভাত খাব মাতিব লাগে। গতিকে আমাৰ পেপাৰখন আপোনাৰ চাৰ্কুলেশ্যন বেছি আছিল, প্ৰথম আমাক মাতিলে। স্বাধীনত আছিল অদীপ ফুকন, মই আছিলোঁ প্ৰতিদিনত, জয়ন্ত বৰুৱা মালিক। এতিয়া আমাক জয়ন্ত বৰুৱাৰ থ্ৰুৰে আমাক প্ৰস্তাৱটো প্ৰথম দিলে, দিয়াৰ পিছত আৰু আপুনি জানেই আমাৰ অব্লিগেশ্যনো আছে কিছু, আৰু এনেও আমি হিমন্তই দাদা বুলি মাতে হেৰি, গতিকে তৰুণ গগৈতে ভাত খাব হৈ গ'লোঁ, যাওঁ যে বাৰাণ্ডাত বহি থিয় হৈ আছে দিওঁ, পংকজো আছে, হেৰিও আছে, হিমন্ত আছে। থকাৰ পিছত আমি ৰুমত সোমোৱাৰ পিছত এতিয়া ক'লে আৰু কেনে ক'বলৈ, ক'লে মই আকৌ ডাইৰেক্টলি টান পাওঁ, মই নিজৰ কাৰণে জীৱনত কৈ পোৱা নাই, গতিকে মই নক'লোঁ। কিন্তু প্ৰকাৰান্তৰে পৰৱৰ্তী কালত মই কেইবাবাৰো ক'লোঁ যে মন্ত্ৰীসভাখন এক্সপাণ্ড নকৰে নেকি। এতিয়া মই টিভিও চালোঁ, তেওঁক এবাৰ কওঁতে তেওঁ চুইচাই নাযায়, প্ৰথমৰ পৰা চুইচাই নাযায়, কিন্তু 3 মাহৰ ভিতৰত এনেকুৱা কৰিলে, হিমন্ত বিশ্বই যাদু কৰিলে, ভানু থ্ৰুৰে তেওঁ গোটেই উইক পইণ্টবিলাক আপোনাৰ আৱিষ্কাৰ কৰি ল'লে, যে তৰুণ গগৈৰ কোনবিলাক দুৰ্বল পইণ্ট। তৰুণ গগৈৰ আটাইতকৈ ডাঙৰ দুৰ্বল পইণ্টটো আছিল তেওঁৰ
অসম এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত একো নাজানে অসমৰ অফিচাৰ চফিচাৰ একো চিনি নাপায় এই ভানুৱে যেতিয়া ফাইলটো লৈ যায় বাটত যাওঁতে 5টা নাম কাটি লৈ যায় যাব লাগে ছাৰ এইটো অমুক এইটো ঠিক আছে এইবুলি কয় এদিন মই বহি থাকোঁতে এজন অফিচাৰৰ কমিশ্যনাৰ এজনক আপোনাৰ ৰিপ্লেচ কৰাৰ কাৰণে এটা ফাইল আহিল আহোঁতে কমিশ্যনাৰ এজন সম্পৰ্কে এটা বেলেগ ধাৰণা আছিল কিন্তু তেওঁ ট্ৰান্সফাৰ কৰিছিল কৰি আনিব লাগে বুলি ক'লে তাতে শৰৎ বৰকটকী অৰ্ধেন্দু ৰয় আৰু অৰ্ধেন্দু দে আৰু গৌতম ৰয় ইহঁত তিনিও গৈছে যাই চিফ মিনিষ্টাৰত বহি আছে তাৰকাৰণে মই ক'লে সিদিনাখন মানুহটো ট্ৰান্সফাৰ কৰিছে আপুনি আৰু কিয় আনেহে মই কমিশ্যনাৰ তপকে এনেকৈ হেৰি নকৰোঁ দেই এইবুলি ফাইলটো লুকাই থ'লে ওলাই আহোঁতে শৰৎ বৰকটকীয়ে মোক ক'লে এই আপুনি কি ক'লেহে এইটো হেৰি ৰাতি ভানুৱেও ফোন কৰিলে মোক কৈছে যে এই অফিচাৰটো আনিব লাগিছিল নহয় আপুনি কিয় কৈ দিলে এনেকৈ মই বোলো মই এনেই ক'লোঁ অফিচাৰটো ভাল বেয়া বুলি আমাৰ মই এনেই ক'লোঁ মুখেৰে ওলাল তাৰপিছত ক'লে যে আপুনি কৈ দিয়ক ছাৰ এবাৰ বুলি ক'লে যি নহওক মই এনেই তেওঁলোকক অলপ হেৰিকৈ মাতোঁ তাৰপিছত যি নহওক আৰু সেইটো গ'ল তেতিয়া চুইচাইড নাছিলে 3 মাহমান পিছত মই দিল্লীত তেওঁক লগ পালোঁ আপোনাৰ জয়কুমাৰ জৈন বুলি ট্ৰেজাৰাৰ আছিলে তেওঁৰ অপাৰেশ্যন হৈছিল তেওঁৰ অপাৰেশ্যনৰ খবৰ ল'ব গৈছিল আছাম ভৱনৰ এটা ৰুম লৈ আছিল তেওঁ তাতে চিফ মিনিষ্টাৰৰ ৰুম এটা থাকে তেওঁ ভাইকোৱাৰ্টাৰত থাকে কোৱাৰ্টাৰত কিন্তু চিফ মিনিষ্টাৰৰ ৰুমটো থাকে ক'লে আহক চাহ খাওঁ মই তেতিয়া সুধিলোঁ যে হেৰি মন্ত্ৰীসভা কি কৰিলে কৈছে এক্সপাৰ্ট কৰিম বুলি ক'লে তেতিয়া মই এনেই হৰেণ দাসক ফোন কৰি আছিলোঁ মই ক'লোঁ যে হেৰি এই হৰেণ দাসক ল'লে বেয়া নাছিল হেই নহ'ব বোলে কিয় হিমন্তক ল'ব লাগিব হে বাপুই কি জানেহে গোটেই পৃথিৱীখন জানে তাৰমানে এওঁ যে একো নুবুজে এওঁ হিতেশ ছাৰৰ লগত থাকি চব কথা শিকিছে গতিকে এওঁৰ লগত কথা বতৰা পাতি দেখিলে যে ইয়ে এক ল'বই লাগিব হুছেইন ডাঙৰীয়া মই আন এটা প্ৰসংগলৈ আহিব খুজিছোঁ আপোনাৰ অভিজ্ঞতা মানে বিশাল সাগৰ সদৃশ অভিজ্ঞতা গৌৰৱ গগৈৰ ভৱিষ্যত আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰিছে গৌৰৱ গগৈৰ তাৰো উইকনেছ আছে গৌৰৱ গগৈৰো তাৰমানে কংগ্ৰেছ ৰাজনীতি কৰিবলৈ হ'লে বা মাছ বেছ পলিটিকেল পাৰ্টিত ৰাজনীতি কৰিবলৈ হ'লে যিটো ফ্লেক্সিবিলিটি লাগে বা যিটো অভিজ্ঞতা লাগে তৰুণ গগৈক যিটো ভাগ্যই সহায় কৰিছিল যোগ্যতাও যে নাছিল তেনে কথা নহয় বাৰু কিন্তু ভাগ্যই যথেষ্ট সহায় কৰিছে বিশেষকৈ হিতেশ্বৰ শইকীয়াই হয় তাৰমানে হিতেশ্বৰ শইকীয়াই যদি বাৰে বাৰে মানুহজনক দিল্লীলৈ নাথালে ঠেলি থাকে অসমলৈ আহিব নিদিয়ে এবাৰ যিবা প্ৰেচিডেণ্ট হ'ল তাকো খেদিলে আপোনাৰ তেতিয়া হিতেশ্বৰ শইকীয়া হঠাৎ আৰু ৰাজনীতিবিদবিলাকৰ এটা ডাঙৰ কথা হ'ল কি তেওঁলোকে মৰিব বুলিও নাভাবে ক্ষমতাচ্যুত হ'ম বুলিও নাভাবে হিতেশ্বৰ শইকীয়াৰ আপোনাৰ তেখেত স্বাস্থ্যজনিত কাৰণত এদিনটো 10 বছৰ বাছিল হয়তো কিডনি ট্ৰান্সপ্লান্টেশ্যনৰ পিছত কিন্তু তেখেতেও হয়তো ভাবিছিল যে তেওঁ বাচিয়ে থাকিব চিৰদিন তেওঁ এব্ৰাপ্টলি যেতিয়া ঢুকাল তেওঁৰ পইচা নোহোৱা হ'ল আপুনি ইলেকশ্যনটোৰ কথা জানেই হঠাৎ তেওঁ ঢুকোৱাৰ পিছত আপোনাৰ ফাণ্ড নোহোৱা হ'ল ফাণ্ডবোৰ তেওঁৰ ৰিচাৰ্চ যাৰ তাত ফাণ্ড জমা আছিল চবে পইচাটো মাৰি দিলে কিছুমানে গতিকে পইচা নাটনি হ'ল ভূমি বৰ্মন কেইদিনমানৰ কাৰণে ইনচাৰ্জ হ'ল ইলেকশ্যনটো বাধাপ্ৰাপ্ত হ'ল নহ'লে হয়তো হিতেশ্বৰ শইকীয়া থকা হ'লে সেইটো ইলেকশ্যন হয়তো জিকি গ'লে গতিকে সেইকাৰণে তেওঁ জিকাৰ হেৰি ঢুকোৱাৰ লগে লগে আপোনাৰ বিকল্পৰ কথা আহিল বিকল্পৰ কথা আহোঁতে আপোনাৰ দিল্লীত থাকে তৰুণ গগৈৰ বদনাম কম সন্নামটো যিমান আছে বদনামটো কম গতিকে বিকল্প হ'ল তেওঁ এতিয়া এব্ৰাপ্টলি ইয়াতো গৌৰৱ গগৈ আপোনাৰ সেই সূত্ৰে তৰুণ গগৈৰ পুতেক তৰুণ গগৈ ৰিহেবিলেট কৰি থৈ গ'ল MP হ'ল তো MP হোৱাৰ পিছত আপোনাৰ স্বাভাৱিকতে তেওঁ আহিল এতিয়া সদ্যহতে বিকল্প হিচাপে কিন্তু তেওঁ কিছু ৰাজনীতিটো এটা চলি আছে বুজিলোঁ কিন্তু এই ইলেকশ্যনে ঠিক কৰিব যে গৌৰৱ গগৈৰ আচলতে চতুৰালিটো বা মেনেজমেণ্টৰ ক্ষেত্ৰত স্কিলটো কেনেকুৱা সেইটো বহুত কথা ডিপেণ্ড কৰিব আজমল যেতিয়া হাৰিল ধুবুৰী লোকসভাত তাৰপিছৰ পৰা তেওঁ পূৰা চাইলেণ্ট হৈ গ'ল নীৰৱ হৈ গ'ল এতিয়া বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে আজমল পুনৰ ঘূৰি আহিছে আজমলৰ এই পুনৰ আৱিৰ্ভাৱৰ প্ৰসংগত আপোনাৰ কি আজমলৰ কথাটো হ'ল কি জানে এতিয়া আজি বিজেপিৰ উত্থানৰ ক্ষেত্ৰত আজমলৰ অৱদান আছে আৰু আজমলৰ লগত হিমন্ত বিশ্ব শৰ্মাই মোক নিজে কৈছিল আপোনাৰ তেখেতে মই এবাৰ ৰাজ্যসভা ইলেকশ্যন কৰিছোঁ দুৰ্ভাগ্যক্ৰমে সেইবাৰ হ'ল কি হঠাৎ এইটো ৰুমতে
তো হঠাৎ মই ডিৱাত প্ৰগ্ৰামত গৈছিলোঁ যাওঁতে মোক এই কমলা কলিতানে কোনোবাই ফোন কৰিলে যে আপোনাৰ ঘৰলৈ গৈ আছোঁ বোলে কেলে এনেকৈ এতিয়া আহোঁতে প্ৰস্তাৱটো দিলে সিহঁতে দেখিলোঁ যে কোন কোন আছিলে হেৰি আছিলে ফণী ভূষণ আছিল অতুল বৰা আছিল হেৰি আমাৰ মন্ত্ৰী কেশৱ মহন্ত আছিলে তাৰপিছত UDFৰ 4জন নে 5জন আছিল তাৰপিছত এনেকুৱা আছিল আৰু বিজয়া চক্ৰৱৰ্তী ফোন কৰি আছিল বিজয়া বাইদেউ ক'লে যে আপুনি এবাৰ হেৰি কৰো কালি সৰ্বানন্দক লগ ধৰিব সৰ্বানন্দ সভাপতি তেতিয়া বিজেপিৰ তাৰপিছত মই ৰাছেলে মোক খুব বেয়া পালে মোৰ ল'ৰাটোৱে খুব বেয়া পালে মিছেছেও খুব বেয়া পালে যে তুমি কি কাম কৰিলা এইটো মই মানে মোৰ লগত 10,000 টকা আছিল মই দি দিলোঁ হেৰিক মই এটা কথাত ভাবিলোঁ যে অসমৰ এই পৰিস্থিতিত UDF বিজেপি আৰু AGP এই তিনিটাই লগ লাগি পেলাই মোকে হেৰি কৰিলে মই বোলো যে হাৰিম প্ৰফুল্ল মহন্তই কিন্তু মোক এটা কথা ক'লে প্ৰফুল্ল মহন্তই ক'লে এই হাৰিব নেকি আপুনি হাৰিব নে খেলিব নে নেখেলে বুলি ক'লে মই বোলো মই MP হ'ব ইচ্ছা নাই মোৰ চলিবলৈও বেয়া পায় তথাপিতো এই বিশেষকৈ সঞ্জয় সিঙক অনাৰ কাৰণে মই খুব কংগ্ৰেছক বেয়া পালোঁ সঞ্জয় সিঙক আনে তেওঁলোকে এইবুলি প্ৰতীকী বুলি বোলে মই আকৌ নাভাবাকৈ কৰি দিলোঁ দিওঁতে সৰু ল'ৰাটোৱেতো মোক ক'লে বঞ্জিতে সৰু ল'ৰাটোৱে ক'লে যে তোক নামাতোৱেই বুলি নামাতো বুলি ক'লে মিছেছে খুব বেয়া পালে ৰাছেলেও খুব বেয়া পালে টকা 10,000টো মই দি দিলোঁ ইয়াক ফণীৰ হাতত গতিকে ফণী ভূষণ চৌধুৰীৰ হাতত গতিকে মই এটা হেৰিটো পৰিলোঁ বিপদতো পৰিলোঁ যে যি নহওক বদৰক মই বদৰে লাংথাচা আহিছিল ডক্টৰ লাংথাচাই বদৰক লগাই দিলে আজমলক উঠক বুলি ক'লে তাৰ হিমন্তই কিন্তু মোক পিছদিনাখন লগ পাই পেলাই ক'লে যে আপুনি ভুল কৰিলে দাদা বোলে কিয় বোলে বদৰুদ্দিন আজমলৰ টিকেটবোৰ চব মই ভগাওঁ আৰু মোৰ লগতে হেৰি কৰি থাকে মই কথাটো খুব এটা বিশ্বাস কৰা নাছিলোঁ কিন্তু পিছত দেখিলোঁ যে 1 তাৰিখে তেওঁ আহিলে 1 মাৰ্চত এয়াৰপৰ্টত এখন প্ৰেছ কনফাৰেঞ্চ হ'ল হওঁতে ঠেলা হেঁচা কৰি বদৰুদ্দিনে মাইক চাইক দি পেলাই চব বোলে খেদি দি পেলাই তেওঁ মুখখন উলিয়াই মুখ কাষত বহাই প্ৰেছ কনফাৰেঞ্চ কৰিলে কৰি পেলাই দেখোন হেৰিত গ'ল ক'ত যায় আপুনি বোলে মিজোৰামত যাম বোলে কেলে কৈছে নাই ইলেকশ্যন আহিছেতো 3 মাহমান পিছত লোকসভাৰ ইলেকশ্যন তেওঁ ক'লে যে কৰিমগঞ্জৰ বহুত মানুহ থাকে মিজোৰামত গতিকে এই মানুহখিনিক লগ ধৰিব যায় পিছত শুনিলোঁ তেওঁ আপোনাৰ কৰিমগঞ্জত এটা ভোজ দিছে দি 5 তাৰিখলৈ মানুহটো নাই তেতিয়া তেওঁ অফিচটো ভাঙি দিম বুলি ক'লে আপোনাৰ তেতিয়া অখিলৰ মানুহ ল'ৰা ছোৱালী লেংটা চেংটা হৈ কিবা প্ৰতিবাদ কৰিছে তেওঁলোকে হাতীগড় অফিচটো ভাঙি দিম বুলি ক'লে কওঁতে বজাৰক বোধহয় পাৰ্টি ৱাৰ্কাৰবিলাকে ক'লে যে আপুনি এনেকৈ আপুনি হুজুৰ আহক তাৰপৰা তেওঁ টিকেট নাই বুলি ক'লে এই মাজাৰ ভূঞাক আনিব মাজাৰ ভূঞা হজত গৈছিল তেতিয়া মোক প্ৰয়াত নিলয় দত্তই আপোনাৰ নিৰ্বাচনত নজৰুল হক মাজাৰ ভূঞা বিদেশতেই থাকি গ'ল বিদেশত থাকিল আহিল ইয়ালৈ নাহিল সেই মানুহজন আহি পেলাই মোক কোনোবাই দিল্লীত দেখা বুলি ৰিপৰ্ট কৰিলে দিল্লীত বোলে বৰ্ডাৰৰ এটা হেৰিত আপোনাৰ আজিকালি তেওঁলোকে হেৰি খুলিছে এটা শ্ব'ৰুম ডাঙৰ তাতে বোলে আছে যি নহওক তেওঁ টিকেট নাই পোৱা বুলি ক'লে কিন্তু মাজাৰ ভূঞাক সোধোতে মাজাৰ ভূঞাই ক'লে যে হুজুৰে টিকেটেই পঠিওৱা নাই তেতিয়া নিলয় ক'লে যে টিকেট এটা আমি পঠিয়াওঁ এই কথা গ'ল তাই 5 তাৰিখে তেওঁ এটা টিকেট কাটি প্ৰেছক দেখুৱালে এই যে টিকেট এইটো কিন্তু টিকেটটো সেই মুহূৰ্তত কাটিছিলে কাটোতে সিদিনা আহি নাপায় 7 তাৰিখে ইলেকশ্যন তাৰপিছত গম পালোঁ কি ৰাতিপুৱাই যাওঁতে এই কিছুমান এই বৰপেটাৰে ল'ৰা এই ঘূৰি ফুৰিছিল লেউলৈকে কাত কোন ক'ত যায় তেতিয়া এই বকুৰ যে MLA কি দাস গোপী দাস আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ তাত সোমাই আছে ল'ৰাকেইটা মানে দেখি পেলাই মোক লগে লগে ফোন কৰিলে যে হুজুৰ ছাৰ হেৰি এনেকৈ সোমাইছে আপোনাৰ বদৰৰ MLA তেতিয়া মই আহিলোঁ আহি পেলাই হাফিজ বোলাটো এই জনিয়াৰ MLA বহি আছে তেওঁ ক'লোঁ যে হেৰি এনেকৈ নাই আপুনি চিন্তা নকৰিব ঠিক আছে এতিয়া আমাৰ সিদ্ধান্ত হ'ল 9টা বজাত তেওঁলোকৰ মানুহবিলাকে লাইন কৰি ভোট দিব তাৰপিছত মোৰ 11টামান বজাত হেৰি হাজোৰ MLA আৰু এটা সেই বিসম্বাদী MLA আছিলে তেওঁলোকে ক'লে যে আমি গভৰ্ণমেণ্টে আমাৰ ওপৰত হেৰি আছে আমি আপোনাৰ ভোটটো দিব নোৱাৰোঁ কিন্তু আমি ভোটটো কেঞ্চেল কৰিম তেতিয়া মই অংকত জিকি যাওঁ সেই পৰিৱেশ আছিলে
তে 10টামান বজাত মোক ফোন কৰি ক'লে যে এনেকৈ অমুক বিক্ৰী হ'ল তমুক বিক্ৰী হ'ল পদ্ম হাজৰিকে হেৰিটো দেখুৱাই ভোটটো ভুলকৈ দিছে সেইটো খবৰ দিলে তেওঁ কাৰেকশ্যন দিলে কাৰেক্ট দি পেলাই ক'লে বহুত দিন ভোট দিয়া মানুহ কিন্তু তেওঁ ক'লে যে মই ভোট দিছোঁ আপোনাক ভোট দিছোঁ বুলি দেখুৱাই দিলে সেইটো কাৰেকশ্যন দিছে ভোটটো কেঞ্চেল হ'ল গতিকে ক'লে যে আপুনি হাৰিব এনেকুৱা বুলি ক'লে এতিয়া মই গ'লোঁ যে দেখোনতো 9টা বজাত ভোট দিয়া কথা আছিল UDFৰ মানুহ এটাও ভোট দিয়া নাই দেখিলোঁ যে বিজেপিৰ 5জন MLA মাত্ৰ 5জন আছিল বিজেপি 14ত 5জন MLA 3জন বিজেপিৰ UDF এই গোটেই একাকাৰ হৈ আলোচনা কৰি আছে তাৰমানে সেইবিলাক বিক্ৰী যোৱা তাৰপিছত আৰু মই গৈ দেখিলোঁ দেখাৰ পিছত মোক কানে এই হেৰিয়ে ক'লে ভৰত নৰহে ক'লে যে অমুকে বিক্ৰী কৰিলে বুলি ক'লে আৰু এই এজেণ্ট আছিলে হেৰি ভূপেন বৰাই মোক ক'লে যে হেৰি হায়দৰাবাদ হেৰি আছে অমুক এইখিনি জানে নহয় এজেণ্টে গম পাই যায় এজেণ্টে গম পাই চাইটো ক'লে যে তাৰমানে আপুনি ক'ব খুজিছে যে বদৰুদ্দিন আজমলৰ লগত ডক্টৰ হিমন্ত বিশ্বৰ সম্পৰ্ক আৰু এটা বাক্য মই কৈ দিছোঁ যে বদৰুদ্দিন আজমলে যেতিয়া দলটো খোলে হোটেল ব্ৰহ্মপুত্ৰত এখন মিটিং পাতিছিল মোক আৰু প্ৰফেচাৰ আব্দুল মান্নানক সেই মিটিংখনত মাতিছিল মাতোতে মই কৈছিলোঁ যে অসমত এটা মুছলমান মানুহৰ দল কৰা মানে আপোনাৰ মুছলমান ক্ষতিগ্ৰস্ত হ'ব ডেমক্ৰেটিক প্ৰগতিশীল হিন্দু মানুহখিনিৰ নেতৃত্বত ডেমক্ৰেটিক প্ৰগতিশীল মুছলমান মানুহখিনি যদি লগ লাগি মুছলমানৰ কল্যাণৰ কথা ভাবে তেতিয়াহে মুছলমানৰ কল্যাণ হ'ব মুছলমান দল খোলা মানে মুছলমান বিপদগ্ৰস্ত হ'ব আচলতে এই বিপদগ্ৰস্ত হোৱাৰ কাৰণটো হ'ল মই ভাবোঁ অসমত হিন্দু মুছলমানটো ইমান তীব্ৰতৰ নহ'লহেঁতেন তাৰ কাৰণে বদৰ যথেষ্ট পৰিমাণে ৰেছপনচিবল এটা মুছলমান দল হোৱাৰ কাৰণে এটা হিন্দু দল হোৱাৰ কাৰণেও সুবিধা হ'ল মানে কথাটো শুনাত বেয়া শুনি কালি ধৰক মুছলমান যদি সেইটো নহ'লহেঁতেন মুছলমানৰ কি লাভান্বিত হ'ল তাৰ পৰা একো মুছলমানৰ লাভ নহ'ল একো লাভ নহ'ল বৰং লছ হ'ল বৰঞ্চ বহুত ক্ষতি হ'ল হুছেইন ডাঙৰীয়া আপোনাৰ লগত মই আকৌ এবাৰ নিৰ্বাচনৰ আগত বা পাছত আকৌ এবাৰ বহাৰ মোৰ খুব ইচ্ছা আছে বহুত কথা পাতিব লগা আছে আজিলৈ মেজমেল ইমানতে সামৰিছোঁ আৰু হুছেইন ডাঙৰীয়াৰ সুস্বাস্থ্য সক্ৰিয় জীৱন কামনা কৰিছোঁ চাই থাকিব মেজমেল This program was brought to you by GNRC Hospitals. Quality, Value, Trust.